লুৰিণজ্যোতি গগৈ সকলোৱে মঞ্চত বিভিন্ন টক শ্ব'ত আপোনাক দেখিছে ক্লিন শ্বেভড উইথ মেকআপ টিভিত মানুহে দেখিছে ষ্টুডিঅ'ত ৰেকৰ্ডিং হৈছে কিন্তু আজি আমি ষ্টুডিঅ'ৰ টক শ্ব' বা মেকআপৰ সৈতে আৰ্টিফিচিয়েল এক হেৰিলৈ যাব খোজা নাই আমি সেই আৰ্টিফিচিয়েলিটিৰ আঁৰৰ একচুৱেল ৰিয়েলিটিটো কি সেই ছবিটোলৈ যাব খুজিছোঁ কিয়নো সাম্প্ৰতিক পৰিস্থিতিত সেই ছবিটো সম্পৰ্কীয় আলোচনাৰ কথা খুব দৰকাৰ আছে সেইকাৰণে আমি খুব ঘৰুৱাভাৱে আৰু কোনো ফৰ্মেলিটি নোহোৱাকৈ উইদাউট ষ্টুডিঅ' আমাৰ অফিচতে বহি আড্ডাৰ দৰে কথা পাতিব খুজিছোঁ আৰু আড্ডাতে যে আটাইতকৈ চিৰিয়াছ কথাবিলাক হ'ব পাৰে সেই বাৰ্তা এটাও আমি পঠিয়াবলৈ চেষ্টা কৰিব খুজিছোঁ নিৰ্বাচনৰ সময় আহিছে এই সময়ত আচল যিবিলাক আলোচনা হ'ব সেই আলোচনাবিলাক আচলতে গাঁৱে গাঁৱে হোৱা আড্ডাত হ'ব শ্ব'ত যিবিলাক আড্ডা হ'ব টক শ্ব' হ'ব তাৰ ইম্পেক্ট ভোটৰ ক্ষেত্ৰত তাৰ ইম্পেক্টৰ পৰিমাণটো বহুত কম হ'ব সেইটো সকলোৱে জানিও সেই একে কামটো কৰে গতিকে আমি একদম আড্ডাটোক লৈ যাব খুজিছোঁ ঘৰুৱাভাৱে পতা আড্ডা কিন্তু যিহেতু ৰাজনৈতিক বিষয় চিৰিয়াছ বিষয় সেই কথাবিলাক স্বাভাৱিকতে আহিব আজি আপোনাৰ জৰিয়তে আমি যাত্ৰাটো আৰম্ভ কৰিব খুজিছোঁ কিয় আৰম্ভ কৰিব খুজিছোঁ সেইটো হ'ল লুৰিণজ্যোতি গগৈ সাম্প্ৰতিক সময়ৰ সবাতোকৈ চৰ্চিত এটা নাম কাৰণ লুৰিণজ্যোতি গগৈ আছুৰ অতি শক্তিশালী নেতাৰূপে প্ৰস্ফুটিত হৈছিল খুব কম সময়ৰ ভিতৰতে প্ৰতিষ্ঠিত হৈছিল আৰু সেই লুৰিণজ্যোতি গগৈয়ে হঠাৎ এক ৰাজনৈতিক শক্তিৰ জন্ম দিহে অসমৰ পৰিৱৰ্তনৰ প্ৰকৃত হেৰিটো অনাটো সম্ভৱ বুলি পেলাই ৰাইজক ক'লে এতিয়া লুৰিণজ্যোতি গগৈৰ সঁচাকৈ ৰাজনৈতিক নেতা হোৱাৰ সপোন আছিল কেতিয়াও নাছিলে এইটো স্পষ্ট কথা কেতিয়াও কোনো কাৰণ নাছিল আৰু আছুৰ এই যাত্ৰাটোত এনেকৈ সম্পৃক্ত হৈ যাম জড়িত হ'ম মূল পদবীলৈ আগবঢ়াই লৈ যাম সেই সম্পৰ্কটো কেতিয়াও লক্ষ্য বা ধাৰণা নাছিল কৰি থকা যাত্ৰাটোৰ মাজতে এই সুযোগ আহিল অনুভৱ কৰিলে কেন্দ্ৰীয় শিক্ষক যিসকল নেতৃবৰ্গ বা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলোৱে ছাত্ৰ সন্থাৰ দায়িত্ব ল'ব লাগে তেওঁলোকে সকলোৱে ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা নেতৃবৰ্গ সকলোৱে দায়িত্ব দিলে তাৰ পৰৱৰ্তী পৰ্যায়ত ছাত্ৰ সন্থাৰ দায়িত্ব লোৱাৰ পাছত যেতিয়া বিভিন্ন ধৰণৰ অধিকাৰ আমাৰ জাতীয় বিষয় এইবোৰক লৈ যেতিয়া সংগ্ৰাম চলিল ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক বিষয় তেওঁলোকৰ আত্মপ্ৰতিষ্ঠাৰ যিবোৰ কথা স্বাৱলম্বনৰ যিবোৰ কথা এই সকলোবোৰ কথা চলি থকাৰ মাজত অতি এটা ভয়াৱহ পৰিৱেশৰ মাজলৈ মানুহ কেতিয়া গ'ল যেতিয়া এই কাখন বলবৎ কৰি দিবলৈ ওলালে তেতিয়া সকলোৰে এটা কথা মানুহৰ মনলৈ আহিল অন্তৰাত্মাই ক'লে যে যিহেতু এনেকুৱা ধৰণৰ ভয়াৱহতাক কিছু পৰিমাণে বা সম্পূৰ্ণৰূপে ৰোধ কৰিব পাৰে ৰাজনৈতিক ব্যৱস্থা এটাই ৰাজনৈতিক পৰিৱৰ্তনে কাৰণ এই যিটো মানুহে বিশ্বাসঘাতকতা প্ৰতাৰণা দেখিলে জাতীয় বিষয়সমূহত সদায় আপোচকামী মানসিকতা ক্ষমতাকেন্দ্ৰিক চৰিত্ৰ এই যিবোৰ কথা বতৰা দেখাৰ পাছত আমি এটা কথা উপলব্ধি কৰিলোঁ যে অসমত যদি সঁচাকৈ অসমৰ জনসাধাৰণে বিচৰা কথাবোৰ আমি পাব লগা হয় তেতিয়াহ'লে এটা আপোচবিহীন গুণগত জাতীয়তাবাদী ৰাজনৈতিক এটা চৰিত্ৰ এটা উন্মেষ ঘটিব লাগিব কাৰণ আগতে মানুহে বিচাৰিছিল এটা নিৰ্ভেজাল জাতীয়তাবাদী ৰাজনৈতিক সত্তা যিটো কথা পৰৱৰ্তী সময়ছোৱাত মানুহে সেই যিটো নিৰ্ভেজালতা সেইটো নাপালে এটা ভেজাল এটা ৰাজনৈতিক আপোচকামী এটা চৰিত্ৰ কেৱলমাত্ৰ ক্ষমতাকেন্দ্ৰিক চিন্তা এইবোৰৰ মাজত যেতিয়া এই ৰাজনৈতিক কথা বতৰাবোৰ চলি থাকিল সেই পৰিধিৰ আঁতৰৰ পৰা আহি কেতিয়াও ৰাজনৈতিক উত্থানটো শক্তিশালীভাৱে কোনো নেতাই কৰিব নোৱাৰিলে তেতিয়া আমি সকলোৱে উপলব্ধি কৰিলোঁ যে অসমৰ জনসাধাৰণক এটা ৰাজনৈতিক পৰিৱৰ্তন বা বিকল্প অত্যন্ত প্ৰয়োজন
গতিকে সেই চিন্তাৰ মাজত সেই কথাটো আচলতে উন্মেষ হৈছে কাৰণ পৰিৱেশৰ যিটো পৰিৱেশে যিটো দেখুৱাইছে মানুহক জনসাধাৰণক যিটো দিছে তাৰ মাজত সেই চিন্তাৰ মাজত এই কথাটো আচলতে স্পষ্ট হৈছে এই কথাটোতো অজিত ভূঞাহঁতে কৈছে এই কথা অখিল গগৈহঁতেও কৈছে অখিল গগৈ যদিও কাৰাগাৰত আছে অখিল গগৈৰ সতীৰ্থ ইতিমধ্যে ৰাজনৈতিক দল গঠন কৰাৰ কথা কৈছে এই কথা খিলঞ্জীয়া মঞ্চ অসমে কৈছে আন ৰাজনৈতিক সংগঠিত কিছু শক্তি অৰাজনৈতিক ব্যক্তি অৰূপ বৰবৰাহঁত গোট খাই লৈ কৈছে তো আছুৰ যিটো ঘোষণা আছুৰ লগত 30টা জাতীয় সংগঠন থকাৰ লগত আছুৱে তেনেদৰে আন্দোলন কৰিছিল আছুৰ এই ঘোষণা আৰু সেই যি একত্ৰিত আঞ্চলিক শক্তি হ'ব লাগে বুলি যিটো প্ৰচেষ্টা তেওঁলোকে কৰি আছে তাৰ মাজত পাৰ্থক্য গুণগত পাৰ্থক্যটো কোনটো গুণগত পাৰ্থক্যটো আমি স্পষ্টতাৰে ক'ব খোজা কথাটোৱে হ'ল যে আদৰ্শগত যিটো বিষয় কাৰণ এটা ৰাজনৈতিক যাত্ৰা কৰিবলৈ মূল নীতি আদৰ্শৰ প্ৰশ্নটো হ'ব মৌলিক কথা আমি সেই কথাটো বাৰে বাৰে কৈ আহিছোঁ যে ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক শক্তিৰ লগত সনা পুতুকা নকৰাকৈ আৰু সাম্প্ৰদায়িক শক্তিৰ বুকুচাত নুঠাকেই যাতে জাতীয়তাবাদী সত্তাটোৱে গতি কৰে আৰু ৰাজনৈতিকভাৱে প্ৰতিষ্ঠা কৰিবলৈ হ'লে এটা যুক্তিপূৰ্ণ প্ৰায়োগিকভাৱে আশ্বস্ত হ'ব পৰা ধৰণৰ চিন্তা চৰ্চাৰে আগবাঢ়িব লাগিব বহু তেনেকুৱা ধৰণৰ চিন্তা চৰ্চাৰ উন্মেষ ঘটিছে সেইটো হোৱাটোৱে স্বাভাৱিক গণতান্ত্ৰিক ব্যৱস্থা বহুদলীয় ব্যৱস্থা গতিকে বহুতে নিজে নিজে প্ৰচেষ্টা হাতত লৈছে কিন্তু গোটেই প্ৰক্ৰিয়াটো আমি বহুত দেৰিকৈ কোৱা নাই সেই সংগ্ৰামৰ মাজতে কৈছিলোঁ যে অসমৰ জনসাধাৰণক এটা বিকল্প প্ৰয়োজন হৈছে আপুনি খুব গুৰুত্বপূৰ্ণ কথা এটা কৈছে যে মানে পৰিকল্পিত এটা ব্যৱস্থা অবিহনে এটা সুনিৰ্দিষ্ট দৰ্শন মৌলিক যিটো মানে ভেটি সেইটো নহ'লে কাৰোবাৰ বকচাত উঠি কেনেবাকৈ ৰাজনীতি কৰাৰ জৰিয়তে জাতীয় পৰিৱৰ্তন এটা জাতিৰ প্ৰগতিৰ কথাটো সেইটো অৰ্থহীন হ'ব সেইকাৰণে লুৰিণজ্যোতি গগৈ সম্ভৱতঃ অহা নিৰ্বাচনত সকলো দলৰে শত্ৰু হ'ব এতিয়া মোৰ কথাটো হ'ল যে লুৰিণজ্যোতি গগৈয়ে এই কথাখিনি জানি বুজি মোৰ এনেকুৱা মাজে মাজে এটা ভাৱ হয় যে আন্দোলনৰ মাজতে লুৰিণজ্যোতি গগৈ এটা ধান সংগ্ৰহ কৰা ঘৰে ঘৰে ধান সংগ্ৰহ কৰা অভিযান আৰম্ভ কৰিছিল আছুলে অহাৰ আগতে লুৰিণজ্যোতি গগৈয়ে RSSৰ শিবিৰত গৈছিল বুলি এটা কথা ওলাইছিল আৰু যদি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সাংগঠনিক যিটো প্ৰক্ৰিয়াৰ কথা ভবা যায় বা লেফ্ট পাৰ্টিবিলাকৰ যিটো সাংগঠনিক কথা ভবা যায় তেতিয়াহ'লে দেখা যায় যে এই ঘৰে ঘৰে গৈ বৰঙণি সংগ্ৰহ কৰাৰ জৰিয়তে প্ৰতিটো পৰিয়ালক সংযুক্ত কৰাৰ যিটো প্ৰক্ৰিয়া তাৰ মাজেৰেহে মানুহক আচলতে সংগঠিত কৰিব পাৰে আৰু তলৰ পৰাই শিকাই আনিব লাগিব যিটো বিজেপিয়ে শেহতীয়াভাৱে আকৌ কিবা কিবি চৰকাৰী আঁচনিৰ জৰিয়তে কৰিবলৈ লৈছে যোৱা ইলেকশ্যন ডিজিটেল পাব্লিচিটিৰ জৰিয়তে কেম্পেইনৰ জৰিয়তে গ'ল লুৰিণজ্যোতি গগৈয়ে আচলতে সেই যে ধান সংগ্ৰহৰ অভিযানটো কৰিছিল তেতিয়া ভাবিছিল নেকি যে আছুৰ যিটো মানে গণবিচ্ছিন্ন এটা ঠিক হৈছে নহয় প্ৰক্ৰিয়া এটা আৰম্ভ হৈছে যে কাৰণ বহু দীৰ্ঘদিন কোনো কাৰ্যসূচী নাছিল কৃষক ৰাইজৰ লগত শ্ৰমিক ৰাইজৰ লগত গাঁৱৰ ৰাইজৰ লগত সম্পৰ্ক নোহোৱা হৈ আহিছিল লিডাৰ কেন্দ্ৰিক এটা আৰম্ভ হৈছিল তাৰ পৰিৱৰ্তন হোৱা দৰকাৰ মানুহৰ ঘৰলৈ যাব লাগিব আৰু তাৰ জৰিয়তেহে সংঘবদ্ধ শক্তি এটা পৰিকল্পিত শক্তি এটা তৈয়াৰ হ'ব এই পৰিকল্পনাটোৰ ভেটিতে আচলতে এই ৰাজনৈতিক চিন্তাটোৰ জন্ম হৈছিল প্ৰথম কথাটো হ'ল যে RSSৰ লগত সংযুক্ত থকা বুলি যিটো কথা আচলতে এটা সময়ত অপপ্ৰচাৰ চলাইছিল এইটো আচলতে উদ্দেশ্য প্ৰণোদিত আছিল আৰু তেনেকুৱা ধৰণৰ কোনো সাম্প্ৰদায়িক শক্তিৰ লগত মোৰ গোটেই জীৱনকালটোত ছাত্ৰ জীৱনকালত কেতিয়াও সম্পৰ্ক নাছিল সেইটো এটা খুব পৰিকল্পিত এটা ষড়যন্ত্ৰ আছিল দ্বিতীয় কথাটো হ'ল যে মানুহৰ এই গণ সংযোগ এটা কৰিবৰ কাৰণে মই ছাত্ৰ সন্থাৰ দায়িত্ব লোৱা দিনটোৰ পৰাই চেষ্টা কৰি আহিছিলোঁ কেনেকৈ গাঁওমুখী হয় সেইকাৰণে আপুনি চাব যিমান অনুষ্ঠান হৈছে প্ৰথম মোৰ অনুষ্ঠানটো
শিল্পী দিৱস ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ মোৰ নিজৰ গাঁৱত তিনিচুকীয়াৰ পৰা 15 কিলোমিটাৰ ভিতৰত লাইপুলি মৰাণকাৰী গাঁৱত হৈছে। প্ৰতিটো অনুষ্ঠানৰ যাত্ৰাটো গাঁওমুখী হৈছিল আৰু এই যে যিবোৰ কথা বতৰা আহিল সেই অঞ্চলৰ মানুহে ধান সংগ্ৰহ কৰি দিছে, কাৰণ এইটো চাচনি অসমৰ জাতীয়তাবাদৰ ভেটি। অসম আন্দোলনৰ সময়ত তাৰ পৰৱৰ্তী দিনতো এই ধাৰাটো অব্যাহত ৰাখিছিল। আনকি বাওঁপন্থী ভাৱাদৰ্শৰ যেতিয়া তাত এটা পৰিৱেশ আছিল তেতিয়াও কিন্তু জাতীয় চেতনাটো অতি প্ৰবল আছিল তাত। তাৰ লগে লগে আপুনি লেঙেৰী খিলঞ্জীয়া অধ্যুষিত এটা সম্পূৰ্ণ অঞ্চল য'ত চাউল সংগ্ৰহ কৰি মানুহে দিছে। এইবাৰ এই যিটো গণ আন্দোলন, সেইকাৰণে মই বাৰে বাৰে কওঁ যে এই আন্দোলনটো এইবাৰ গণ আন্দোলনৰ ৰূপ লৈছে, সকলো ইয়াৰ লগত জড়িত হৈছে, কোনো এঘৰ মানুহ বাকী থকা নাই। যদি এটা পৰিয়ালৰ কোনোবা এগৰাকী আহিছে, পিছদিনাখন আকৌ বেলেগ এগৰাকী আহিছে, যদি কোনোবা এটা দিনত অহা নাই 3 দিনৰ পিছত তেওঁ আকৌ ওলাই আহিছে ৰাজপথলৈ, তাত লুৰিণজ্যোতি গগৈ যাব নালাগে। কেৱল মাত্ৰ কা বিৰোধী আন্দোলন এটা খাৰা যদি হয়, জোৰ সমদলেই যদি হয় বা আন কিবাই হয়, মানুহ ওলাই আহিছে, ব্যাপকভাৱে ওলাই আহিছে, এইটো কিন্তু সকলোৱে দেখা পাইছে। আৰু মূলতঃ অতি ব্যাপক ৰূপ ধাৰণ কৰিছিল উজনি অসমত গোটেইবোৰ জিলাতে। গতিকে এই চিন্তা চৰ্চাটোৰ এটা মই ভাবোঁ যে এইবাৰ এটা গণ আন্দোলন হৈছিল, সকলো ইয়াৰ লগত জড়িত হৈছিল। আৰু এই গোটেই কথাটোৱে কিন্তু মানুহৰ যিটো খং ক্ষোভ, এইবোৰ যে সাম্প্ৰদায়িক শক্তি বিজেপিয়ে ইমান বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে, ইমান কথাবোৰ 4 বছৰ আগত কৈ তেওঁলোকে ইমান মিছা মাতিলে, কংগ্ৰেছে দীঘলীয়া সময় ধৰি অপশাসন চলালে, অত্যাচাৰ চলিলে, জাতীয় ইছ্যুসমূহত তেওঁলোকে ভোট বেংকৰ ৰাজনীতি কৰিলে, মানুহৰ মাজত হিন্দু মুছলমান কৰিলে, বিজেপিও হিন্দু মুছলমান কৰিলে, এই গোটেই কথাবোৰ। আৰু এজিপিৰ প্ৰতি পঁচাশীত যিটো আশা আছিল, এই এজিপিয়েও ইমানে নিজৰ কেৱল মাত্ৰ ক্ষমতাৰ খকৰ কাৰণেই তেওঁলোকে এনেকৈ যে আত্মসমৰ্পণ কৰিলে, ছাৰেণ্ডাৰ কৰিলে, আপোচ কৰিলে, সেই মানুহটো মানুহৰ মাজত খঙৰ ক্ষোভৰ উমান পাইছিল। আৰু মানুহে এই কথাটো কৈছিল যে পৰিৱৰ্তন আমাক বিকল্প লাগে। বাৰে বাৰে আমি প্ৰতাৰিত হৈছোঁ। মানুহৰ কাৰো ভুল নাই, যেতিয়াই মানুহক আশা দেখুৱায় তেতিয়াই মানুহে তেওঁলোকক সদায় সমৰ্থন কৰি ৰাজনৈতিক শাসনত অধিষ্ঠিত কৰিছে। কিন্তু মই ক'ব খুজিছে মৌলিক যিটো কথা, আমি সেইকাৰণে কৈছোঁ যে কেৱল মাত্ৰ দিছপুৰৰ ক্ষমতা কুক্ষিগত কৰাটোৱে মই ভাবোঁ কোনো ৰাজনৈতিক সংগ্ৰামৰ মূল লক্ষ্য হ'ব নোৱাৰে। ইয়াত সামূহিক পৰিৱৰ্তন, মানুহৰ অধিকাৰ, মানুহৰ যিবোৰ শিক্ষা, সামাজিক, অৰ্থনৈতিক যিবোৰ বিষয় আছে, এইবোৰৰ স্থায়ী পৰিৱৰ্তন আৰু জনতাই বিচৰা কথাবোৰ যাতে মানুহে পায়, জনতাৰ অধিকাৰ যাতে প্ৰতিষ্ঠা হয়, জনতা কেতিয়াও যাতে কোনো কাৰণতে বিশ্বাসঘাতকতা প্ৰতাৰণাৰ সন্মুখীন নহয়, আৰু বিচাৰি থকা এটা গুণগত ৰাজনীতি, এখন সুস্থ গণতন্ত্ৰত যিটো ভাল এটা ব্যৱস্থা, সেই ব্যৱস্থাৰ যাতে মুখামুখি হয় আৰু জাতীয় ইছ্যুসমূহত এই ৰাজনৈতিক শক্তিটোৱে যাতে তেওঁলোকক অসমৰ জনসাধাৰণক ন্যায় দিয়ে, তেনেকুৱা এটা শক্তি প্ৰতিষ্ঠাৰ কথাহে মই বাৰে বাৰে কৈ আহিছোঁ। আৰু সেই সময়ত মানুহৰ এই আৱেগৰ মাজত মই কিন্তু সেইটো আশা মই দেখিছিলোঁ যে মানুহ বাৰে বাৰে প্ৰতাৰিত হৈছে, এইসকল ব্যক্তিক আমি কিবা এটা বাট দেখুৱাটো আমাৰ দায়িত্ব, এইটো এটা নৈতিক আমাৰ দায়িত্ব। নহ'লে অন্যথা আমি নিৰ্বাচনৰ সময়ত আমি এনেকুৱা কথা ক'ব লাগিব যে সৎ নিকা জাতীয়তাবোধ সম্পন্ন ব্যক্তিক ভোট দিয়ক, কংগ্ৰেছ বেছি বেয়া নে বিজেপি বেছি বেয়া, ৰাইজে বিবেচনা কৰি ভোট দিয়ক, এনেকুৱা ধৰণৰ ভেগ কথা এটা, সুবিধাবাদী কথা এটা ক'বলৈ আমি কেতিয়াও বিচৰা নাই। কাৰণ এইবোৰে কৰিলে ইতিহাসেতো আমাক ক্ষমা নকৰিব, সময়ে কেতিয়াও ক্ষমা নকৰিব। এতিয়া আপুনি মানে প্ৰথম যিটো কা আন্দোলনে যিটো জাগৰণ আনিছিল, তাৰপিছত শিল্পীসকল তাত জড়িত হৈছিল। এতিয়া শিল্পী কোনোবা কংগ্ৰেছলৈ গৈছে, কোনোবা বিজেপিলৈ গৈছে, ছাত্ৰ সমাজৰো তেনেকুৱা হৈছেই, বা আন যিসকল কা আন্দোলনত জড়িত হৈছিল, বিভিন্ন জাতীয় ইছ্যুলৈ জড়িত হৈছিল, তেওঁলোকৰ মাজৰ পৰাও বহুতে সুবিধাবাদী এটা অৱস্থান লৈছে। খিলঞ্জীয়াৰ যিটো অস্তিত্ব, আঞ্চলিকতাবাদৰ যিটো সুৰক্ষা, সেই ধৰণৰ কথাবিলাক পাহৰি কোনোবা AIUDF কংগ্ৰেছৰ এলায়েন্সৰ মাজত নিজকে মিলাই দিছে। তে এইটোৱে আপোনাক একটো হতাশ কৰিছে নেকি? আনহাতে সমুজ্জ্বল ভট্টাচাৰ্য এতিয়াও এক শক্তি। মই ভাবোঁ যে এই সমুজ্জ্বল ভট্টাচাৰ্যই তেওঁৰ নেতৃত্বত আপোনালোকে যদিও এতিয়া এটা সুস্পষ্টভাৱে ৰাজনৈতিক দলৰ ঘোষণা কৰা নাই, কিন্তু ৰূপৰেখা প্ৰস্তুত কৰাৰ কাৰণে সমিতি এখন গঠন কৰিছে। আৰু তাৰ মই 2টা ধাৰা দেখিছোঁ। এটা হ'ল সমুজ্জ্বল ভট্টৰ নেতৃত্বত ধাৰা, আৰু এটা হ'ল লুৰিণজ্যোতি গগৈৰ নেতৃত্বৰ ধাৰা। লুৰিণজ্যোতি নেতৃত্বৰ ধাৰাটোৱে প্ৰত্যক্ষ ৰাজনীতি বা ৰাজনৈতিক বিষয়সমূহ তুলি ধৰিব পোনপটীয়াভাৱে, আৰু সমুজ্জ্বল ভট্টাচাৰ্যৰ ধাৰাটোৱে অৰাজনৈতিকভাৱে সমাজক লৈ পেলাই আগবাঢ়িব। তে এই যিটো 2টা ধাৰাৰ কৰা হৈছে একদম স্পষ্টভাৱে আৰম্ভণিৰ পৰাই,
যে সমুজ্জ্বল ভট্টাচাৰ্যৰ এই ধাৰাটোৱে লুৰিণজ্যোতি গগৈৰ ধাৰাটোৰ প্ৰেছাৰ গ্ৰুপ হিচাপে কাম কৰিব নেকি? আৰু আপুনি এটা কথা কৈ গ'ল যে প্ৰথমে যিটো শক্তি আছিল যে আপুনি ক্ষমতাক কুক্ষিগত কৰাৰ ৰাজনীতি কৰা নাই, যে আপুনি যদি এইটো দেখে যে এতিয়া আমাৰ এই শক্তিটো হোৱা নাই, তেনেহ'লে নিৰ্বাচন নেখেলিবও পাৰে নেকি? এই দুটা কথা অকণমান স্পষ্ট হ'লে বেছি ভাল হ'ব। চাওক, প্ৰথম কথাটো হৈ গ'ল যে মই নিজে নিৰ্বাচন খেলা নেখেলা কথাটো এতিয়াও কোৱা নাই, আৰু কাৰণ যিহেতু আছুৰ সাধাৰণ অধিৱেশন আহি আছে, অধিৱেশনৰ পিছতে এই কথাটো স্পষ্ট হ'ব। কিন্তু আমি যে এটা ৰাজনৈতিক শক্তিৰ জন্ম দিব বিচাৰিছোঁ সেইটো 110% সত্য, আৰু তাত কোনো অস্পষ্টতা নাই। আমি বিচাৰিছোঁ জনসাধাৰণৰ কাৰণে এটা আপোচবিহীন সুস্থ শক্তিশালী জাতীয়তাবাদৰ আধাৰত প্ৰতিষ্ঠিত ৰাজনৈতিক শক্তি বা ৰাজনৈতিক দল যিয়ে নকওক, যি দিল্লীৰ বহতীয়া হৈ নাথাকে, দিল্লীৰ কথা মতে য়েছ বছ মানসিকতা নেদেখুৱায়, দিল্লীৰ কথা মতে উঠা বহা নকৰে, তেওঁলোকে নিজৰ মেৰুদণ্ড পোন কৰি স্বাভিমানী অসমীয়া নিচিনাকৈ নিজৰ শিৰ উচ্চ কৰি থাকিব পৰা এটা শক্তিশালী জাতীয়তাবাদৰ ৰাজনৈতিক দল আমি বিচাৰিছোঁ। তাত স্পষ্ট কথা। এটা প্ৰথম আমিতো সুধিলোৱেই যে লুৰিণজ্যোতি গগৈৰ ৰাজনৈতিক সপোন আছিল নেকি? এতিয়া মই ক'ব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী হ'ব পৰাকৈ লুৰিণজ্যোতি গগৈৰ আত্মবিশ্বাস আছিল। কাইলৈ মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'ব লগা নহয়, আপুনি যদি চিধা প্ৰশ্ন কৰিছে, এটা শব্দত যদি উত্তৰ দিব লগা হয় তেতিয়া আত্মবিশ্বাস আছে। কিন্তু মই কৈছোঁ যে মোৰ কাৰণে মুখ্যমন্ত্ৰীৰ পদটো ডাঙৰ কথা নহয়, জনতাৰ মুক্তি, জনতা এই সামূহিক যিটো মানুহে সংকটত আছে তাৰ পৰা মুক্তিটোৱে মূল কথা। গতিকে জনসাধাৰণ, অসমৰ জাতীয় জীৱন আৰু জনগণ, তেওঁলোকক ন্যায় দিয়া, তেওঁলোকৰ অধিকাৰ প্ৰতিষ্ঠা কৰাটোৱে আমাৰ সকলোৰে মূল লক্ষ্য হোৱাটো উচিত। কোনোবাই মই মুখ্যমন্ত্ৰী হ'ম, আমুক মুখ্যমন্ত্ৰী হ'ম বুলি যিটো এটা অসুস্থ পৰিৱেশ এটা সৃষ্টি কৰিছে, সেইটো কেতিয়াও হোৱাটো উচিত নহয়। মই ভাবোঁ যে মূল লক্ষ্য হ'ব লাগে অসমৰ জনতাৰ মুকুতি, তেওঁলোকক বাট দেখুৱাব লাগে, তেওঁলোকক ন্যায় দিব লাগে, সংকটৰ সময়ত তেওঁলোকৰ কথা বতৰাবোৰক লৈ যাতে সকলোৱে আগবাঢ়ি যায়, সেইটোৱে হ'ব লাগে মূল কথা। ধৰা হ'ল আপোনাৰ আহি থকা নিৰ্বাচনত আপুনি 10খন বা 15খন আপোনালোকৰ দলটোৱে নিৰ্বাচন খেলিলে, 10খন বা 15খন আসন পালে, আৰু কংগ্ৰেছ AIUDF যিটো এলায়েন্স সেইটোৱেও কিছু আসন পালে, বিজেপিয়েও এখন হেং এছেম্বলি হ'ল, বিজেপিয়েও কিছু আসন পালে। তেনে অৱস্থাত আপুনি যদি চৰকাৰ পাতিব লগা হয়, কাৰোবাক সমৰ্থন কৰিব লাগিব। আপুনি তেনে অৱস্থাত আপুনি কোনোবা দলক সমৰ্থন, এই ৰাষ্ট্ৰীয়তাবাদী দল যিহেতু কৈছে, কি চৰ্তৰ ভিত্তিত কোনোবা ৰাজনৈতিক দলক বিজেপিক সমৰ্থন কৰিব বুলি মই ভাবোঁ। যিহেতু আপুনি কোনো কাৰণতে AIUDF কংগ্ৰেছক সমৰ্থন কৰিব নোৱাৰে বুলি ভাবোঁ মই। আপুনি পাৰে বুলি ক'ব পাৰে, মই নাজানো। তেনে অৱস্থাত আপুনি আচলতে সমৰ্থন কৰিবলৈ হ'লে কি মৌলিক চৰ্তটো আপোনাৰ কি হ'ব? মানে যদি সমৰ্থন দিবলগীয়া এটা পৰিস্থিতিৰ সৃষ্টি হয় আৰু আপুনি কাকো সমৰ্থন নিদিয়াকৈ সুকীয়া এক অৱস্থান ল'ব, নে সমৰ্থন দিবলৈ হ'লে আপুনি যি জাতীয়তাবাদৰ কথা কৈছে সেই সন্দৰ্ভত সুস্পষ্ট আপোনাৰ চৰ্ত থাকিব আৰু সেই চৰ্ত আপোনালোকৰ নিশ্চিত হ'ব? দৃষ্টিভংগীটো আমি স্পষ্ট, জাতীয়তাবাদী কোনো ৰাষ্ট্ৰীয়তাবাদী কোনো ৰাজনৈতিক দল বা কোনো ধৰণৰ সাম্প্ৰদায়িক দলৰ লগত আমি কেতিয়াও সহাৱস্থান নকৰোঁ। আমাৰ স্বতন্ত্ৰতাটো সেইটো অক্ষুণ্ণ থাকিব, সেইটো হ'ল মৌলিক কথা। গতিকে এই বিষয়টোক লৈ পৰৱৰ্তী সময়ত আমি আমাৰ স্থিতি স্পষ্ট ৰাখিম যে আমি নিজে নিজৰ ভৰিৰ ওপৰত থিয় হৈ থাকিব লাগিব, আৰু কাৰো ৰাষ্ট্ৰীয় শক্তি আৰু সাম্প্ৰদায়িক শক্তিৰ কাৰো বুকুচাত নুঠাৰ যিটো চিন্তা, সেই চিন্তাৰে আমি অগ্ৰসৰ হ'ব লাগিব। এটা বেলেগ কথা সুধোঁ। ৰাজনীতিৰ ক্ষেত্ৰত আমি বহুত আলোচনা কৰিছোঁ। অসমৰ ৰাজনীতিক লৈ এগৰাকী সাহিত্যিক সাংবাদিক অতি সচেতন, তেওঁ হ'ল দুজন, এজন হ'ল হোমেন বৰগোহাঁই, আনজন হীৰেণ গোহাঁই। আপুনি হোমেন বৰগোহাঁইক খুব বেয়া পায়? কেতিয়াও নহয়, সকলোৰে প্ৰতি শ্ৰদ্ধা আছে। অসমৰ সমাজ জীৱনৰ যিসকল বৰেণ্য শিল্পী সাহিত্যিক আছে, সকলোৰে প্ৰতি মই অত্যন্ত শ্ৰদ্ধাশীল। গতিকে এইটো প্ৰশ্ন আচলতে অবান্তৰ প্ৰশ্ন। আন এটা কথালৈ আহোঁ, ৰাজনীতিৰ পৰা আমি আঁতৰি আহিছোঁ অলপ। সেইটো হ'ল আছুৰ
বা সংগ্ৰামৰ পথাৰৰ বহুবিলাক নেতা অবিবাহিত হৈ থাকি যায়। আছুত তেনেকুৱা নেতা অবিবাহিত হৈ মুখ্যমন্ত্ৰী হৈছে। সমুজ্জ্বল ভট্টাচাৰ্যই অবিবাহিত হৈ থাকিল। আপোনাৰ বিবাহৰ বয়স পাৰ হৈ যোৱা বুলি মই ভবা নাই, কিন্তু আপোনাৰো তেনেকুৱা কথা আছে নেকি যে বিবাহ আপুনি নাপাতিব? আৰু দ্বিতীয়টো হ'ল যে আপুনি দাড়ি ৰাখিবলৈ লোৱাৰ লক্ষণটোৱে মানে বিবাহ নাপাতিব তেনেকুৱালৈ লৈ যোৱা যাব যেন লাগে। নাই, তেনেকুৱা কথা একো নাই। বিবাহৰ সম্পৰ্কীয় কথাটো মই সময়ৰ ওপৰত ৰাখিছোঁ, সময়ে নিৰ্ণয় কৰিব এই কথাবোৰ। কিন্তু দাড়িৰ কথাটো এইটো আপোনাক একেবাৰে পাতলকৈ ক'ব লাগিব। এটা নতুন ট্ৰেণ্ড এটা আৰম্ভ হৈছে বেয়াৰ্ড ফেচৰ মানুহৰ। গতিকে ট্ৰেণ্ডটোৰ লগত, কাৰণ মানে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলৰ মাজত এইটো আহিছে, গতিকে তাৰ এটা চেষ্টা কৰিছোঁ। যিহেতু দাড়ি আছে, মাজে মাজে মুচ ৰাখি, মাজে মাজে এনেকৈ সম্পূৰ্ণ দীঘল ৰাখি বিভিন্ন ধৰণৰ চেষ্টা মই চলাই আছোঁ। সমুজ্জ্বল ভট্টাচাৰ্যৰ লগততো ব্যক্তিগতভাৱে আপোনাৰ কোনো মতবিৰোধ আছে বুলি মই নাভাবোঁ, নে আছে? নাই, কেতিয়াও নাই। এতিয়া সম্পৰ্ক কেনেকুৱা আপোনাৰ? নাই, সম্পূৰ্ণ ভাল সম্পৰ্ক। এইটো কেতিয়াও মতবিৰোধ থাকিবই নোৱাৰে। এইটো মানুহৰ মাজত কিছুমানে বহু ব্যক্তিয়ে বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে সংবাদ মাধ্যমত কেতিয়াও অপপ্ৰচাৰ চলায়। কাৰণ যোৱা কেইদিনমানত আমি যিখিনি দেখিছোঁ যে যিখিনি উপদেষ্টা সমিতি গঠন কৰা হৈছে, কিবা কৰা হৈছে, সকলোতে তেওঁ পূৰ্ণ সহযোগিতা আগবঢ়াইছে। কাৰণ গোটেই বিষয়টো আচলতে আছুৰ কাৰ্যনিৰ্বাহক সভা আৰু প্ৰতিনিধি সভাই আচলতে মেণ্ডেট দিছে। এইটো কালেক্টিভ ডিচিশ্যন এটা। তো সেইকাৰণে আমি সকলোৱে কেৰি কৰিছোঁ। আৰু বিষয়টোত উপদেষ্টা মহোদয়, সভাপতি ডাঙৰীয়া সকলোৰে সমৰ্থন নিশ্চয় থাকিব লাগিব, আছে। সেইকাৰণেহে এই বিষয়টো সিদ্ধান্ত দিশত গ্ৰহণ হৈছে। বহুতে ভাবে যে সমুজ্জ্বল ভট্টাচাৰ্যই অখিল গগৈৰ দৈৰ্ঘ্যৰ বিৰোধী বা অখিল গগৈ সমুজ্জ্বল ভট্টাচাৰ্যৰ দৈৰ্ঘ্যৰ বিৰোধী। শেহতীয়াকৈ এনেকুৱা এটা কথা ওলাইছিল যে সমুজ্জ্বল গগৈৰ তুলনাত লুৰিণজ্যোতি গগৈৰ অখিল গগৈৰ প্ৰতি এটা কোমল মনোভাৱ আছে। সংগ্ৰামী, পথাৰৰ আন এজন সংগ্ৰামী নেতা হিচাপে সন্মান আছে, আৰু তেওঁৰ পৰিয়ালক লৈও চিন্তা চৰ্চা আছে। তো এই অখিল গগৈৰ প্ৰতি লুৰিণজ্যোতি গগৈৰ এইটো ছফ্ট হাৰ্টেড যিটো ষ্টেণ্ড, এইটোৱে চৰকাৰক শংকিত কৰি তোলাৰ কাৰণেই আচলতে দুয়োটা যাতে কোনো কাৰণত গোট খাব নোৱাৰে এনেকুৱা এটা ৰাখিব খুজিছে। চৰকাৰে বিভেদকামী কাম কাজ বহুত কৰি থাকে, আৰু অখিল গগৈ ডাঙৰীয়াৰ মুক্তিৰ বিষয়টো মই প্ৰথমৰ পৰাই বলিষ্ঠভাৱে উত্থাপন কৰিছোঁ। আনকি এই কথাও কৈছোঁ যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যেতিয়া ৰাষ্ট্ৰসংঘ আৰু মানৱ অধিকাৰ অনুষ্ঠানসমূহে যেতিয়া যুদ্ধবন্দী হওক বা কাৰাগাৰত বন্দী হৈ থকা ব্যক্তিসকলক ক'ভিডৰ পৰিৱেশত বা কৰোণাৰ পৰিৱেশত মুক্তি দিবৰ কাৰণে আহ্বান জনাইছে, সেই সময়ত কিন্তু চৰকাৰে অতি স্বৈৰতান্ত্ৰিক মানসিকতাৰে অখিল গগৈক ইয়াত কাৰাৰুদ্ধ কৰি ৰাখিছে। যি সময়ত অসমতো আপোনালোকে সকলোৱে গম পাব যে জেলৰ পৰা যিসমূহ বিদেশী বুলি সন্দেহ কৰা ব্যক্তি নথি পত্ৰ নথকাৰ কাৰণে সোমোৱাই ৰাখিছিল, তেওঁলোকক উলিয়াই দিবৰ কাৰণে বন্ধত চহী কৰি উলিয়াই দিছে জিলাই জিলাই। কিন্তু অখিল গগৈক কিন্তু মুক্তি কৰি নিদিলে, বা কা আন্দোলনৰ লগত জড়িত হৈ থকা আন যিসকল বন্দী আছিলে তেওঁলোককো মুক্তি কৰাৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। চৰকাৰৰ এইটো এটা অত্যন্ত স্বেচ্ছাচাৰী মানসিকতা, স্বৈৰতান্ত্ৰিক মানসিকতা, আৰু এইটো আমি মই প্ৰথমৰ পৰাই দাবী উত্থাপন কৰি আহিছোঁ। গতিকে এই কথাটোত মানুহৰ মাজত এটা বিভিন্ন ধৰণৰ প্ৰচাৰ চলায়, কিন্তু স্পষ্ট ৰূপত প্ৰথম দিনটোৰ পৰাই যিদিনাখনেই জেললৈ গৈছিল তাৰ পিছতে ছাত্ৰ সন্থাই আমি অফিচিয়েল ষ্টেটমেণ্ট দিছোঁ। তাৰ পৰৱৰ্তী পৰ্যায়ত আমি বিভিন্ন সভাই সমিতিয়ে বিষয়টো অতি শক্তিশালীভাৱে ডিব্ৰুগড় ইমান এটা বিশাল জনসমাৱেশৰ মাজত, সেই বিষয়টো বা ধেমাজিৰ সমাৱেশৰ মাজত আমি সকলোতে এই বিষয়টো উত্থাপন কৰি আহিছোঁ বলিষ্ঠভাৱে। মোক যদি যিসকলে চাইছে সকলোৱে এই কথাটো দেখা পাইছে। এতিয়া আপুনি যেতিয়া দায়িত্ব লৈছিল তেতিয়া APSC কেলেংকাৰীৰ একদম বিৰাট তুংগত আছিল, চৰ্চিত বিষয়। সেই সময় APSC কেলেংকাৰী আৰু আজিৰ বাগজানৰ যিটো ঘটনা, এটাই দুৰ্নীতিক সাংঘাতিক এটা মানে শাসন যন্ত্ৰটোক সাংঘাতিকভাৱে গেলাই পেলাইছিল, আৰু আজিৰ যিটো পৰিস্থিতি, এইটো পৰিস্থিতিত বাগজানৰ মানুহে অৰ্থনৈতিকভাৱে সেই অঞ্চলটোক একদম শেষ কৰি পেলাইছে, পাৰিপাৰ্শ্বিক দিশতো শেষ কৰি পেলাইছে। আৰু চৰকাৰৰ যিটো GSTৰ প্ৰৱৰ্তনেৰে ৰাজ্য উপকৃত হ'ব বুলি কৈছিল, সেইটো তাৰ সম্পূৰ্ণ বিপৰীত ছবি এখন। হয় হয়।
যে এই কেউটা ইছ্যুৰ ক্ষেত্ৰত আছুৱে কেনেকুৱা স্থিতি ল'ব এই অহা দিনকেইটা APSCৰ প্ৰসংগত আকৌ নতুনকৈ এটা অভিযান আৰম্ভ হৈছে হয় নহয় আমি প্ৰথমৰ পৰাই APSC বিষয়টোত আমি কৈ আহিছোঁ যে যি দুৰ্নীতি সংগঠিত হ'ল ইয়াত কেৱল মাত্ৰ পুথি খলিহনা দুই এটাক ধৰি ৰৌ বৰালি যাতে হাৰি যাব নালাগে আমিও আপুনি মন কৰিব সেইটো সময়ত আমি CBI ডাইৰেক্টৰ জেনেৰেলক আমি লগ কৰিছিলোঁ তাক মেমৰেণ্ডাম দিছিলোঁ যে যিকোনো কাৰণতে এই গোটেই বিষয়টো CBI ল'ব লাগে যি কথা আছে আপোনালোকে পাতি মেলি যি আছে যিটো প্ৰয়োজনীয় মানে নিয়মৰ মাজেৰে যাব লাগে সকলো নিয়ম কৰি হ'লেও CBI ল'ব লাগে কাৰণ অসমৰ যিসকল মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী আছে সেইসকলৰ ন্যায়টো কাঢ়ি লৈ যোৱা কাৰো অধিকাৰ নাই বিভিন্ন অৰ্থৰ মানে যোগান ধৰি যিটো চাকৰি দিয়া বা স্বজন তোষণ কৰা এই কথাটো কেতিয়াও হ'ব নোৱাৰে চৰকাৰে আহি শূন্য সহনশীলতাৰ নামত তেওঁলোকে দুই এগৰাকীক ধৰিলে কিন্তু তাৰ পাছত কিন্তু আমি দেখা পালোঁ যে বস্তুটো কিছু স্থবিৰ হ'ল আৰু তাত বহু মন্ত্ৰীৰ নামো উল্লেখ হৈছে যিসকলৰ কেণ্ডিডেট প্ৰাৰ্থী ইয়াত তেওঁলোকে পাইছে সেইসকলক কিন্তু কোনো ব্যৱস্থা নকৰিলে আইন সকলোৰে কাৰণে সমান সকলোৰে বিৰুদ্ধে শক্তিশালীভাৱে আইন প্ৰয়োগ কৰিব লাগে আৰু বাঘজানৰ ঘটনাটোতো অতি ভয়াৱহ চৰকাৰৰ ব্যৰ্থতা কাৰণ অইল ইণ্ডিয়া লিমিটেডৰ তেওঁলোকৰ যিবোৰ কাৰিকৰী কথা বতৰা থাকিব লাগে তেওঁলোকৰ ক্ৰাইচিছ মেনেজমেণ্ট টীম যিটো থাকিব লাগে এনেকুৱা ঘটনা থাকিলে তেওঁৰ সম্পূৰ্ণ ফুল ফ্লেজেড ক্ৰাইচিছ মেনেজমেণ্ট টীম নথকাকৈ তেওঁলোকে কাম কাজ কৰি আছে আন বিভিন্ন ধৰণৰ কাৰিকৰীভাৱে কম্পিটেণ্ট নোহোৱা কিছুমান কোম্পানীৰ হাতত কাম কাজ কৰিবলৈ দি দিছে গতিকে এই গোটেই কথাটোৱে পাৰিপাৰ্শ্বিকতাৰ ওপৰত ভয়াৱহ প্ৰভাৱ আৰু তাৰ চাৰিওফালে থকা জনসাধাৰণৰ ওপৰতো অতি ভয়াৱহ প্ৰভাৱ সৃষ্টি কৰি আহিছে কাৰণ আমি বহুদিনৰ পৰাই বিৰোধিতা কৰি আহিছিলোঁ যে ডিব্ৰু চৈখোৱাৰ মাজত 7 ঠাইত এনেকুৱা তেলৰ খনন কৰিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছিল মাগুৰী মতাপুং বিলৰ ওপৰে পাইপলাইন পাৰ কৰি লৈ গৈছিল এইবোৰ কথাত আমি কৈছিলোঁ যে জলাশয় বা ইয়াৰ যিটো জৈৱ বৈচিত্ৰতা ইয়াৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব গাঁৱৰ অঞ্চলৰ মানুহেও বিৰোধিতা কৰিছিল চৰকাৰে কিন্তু নুশুনিলে গতিকে এতিয়া অতি ভয়াৱহ পৰিৱেশ সৃষ্টি হৈছে গতিকে এইবোৰৰ সম্পৰ্কত বা দিহিং পাটকাইত য'ত কয়লাৰ মুক্ত খনন হৈ আছে পৰিৱেশ বন জলবায়ু ধ্বংস কৰা কাম কাজ আৰু এনেকুৱা ধৰণৰ পৰিৱেশ আইন ধ্বংসকাৰী যিবোৰ কথা এতিয়া ইয়াই আনি পিনে চৰকাৰে আৰু এইবোৰ কথাত আৰু বেছি তেওঁলোকৰ স্বতন্ত্ৰতাটো বেছি কাঢ়ি লৈ যাব খুজিছে জনসাধাৰণৰ প্ৰতিবাদ য'ত নৰজিব গতিকে এই সকলো কথাৰে আমি দুৰ্ঘোৰ বিৰোধিতা ছাত্ৰ সন্থাই পৰৱৰ্তী দিনত কৰিম এতিয়া শেহতীয়াকৈ এই কথাটো ওলাইছে যে GSTৰ ধন ৰাজ্য চৰকাৰে নোপোৱাৰ কাৰণে পানীত হাঁহ নচৰা অৱস্থা হ'ব বিভিন্ন ৰাজ্যই ইয়াৰ প্ৰতিবাদো কৰিছে অসম চৰকাৰ বা অসমৰ মুখ্যমন্ত্ৰীৰ পৰা তেনেকুৱা প্ৰতিবাদ যে আহিব সেইটো আশা নকৰাটোৱে ভাল কাৰণ কা আন্দোলনৰ সময়ত দেখা পোৱা গ'ল কিন্তু এই সকলো কথাত আমাৰ বিশেষ ৰাজ্যৰ ক্ষমতাও কাঢ়ি লৈ গ'ল GSTৰ নামত সমগ্ৰ ভাৰতবৰ্ষত এটা ব্যৱস্থা হ'ল কিন্তু পাব লগা যিটো প্ৰাপ্য অধিকাৰ তাৰ পৰা বঞ্চিত কৰিলে অৰ্থাৎ ফেডাৰেল যিটো ষ্ট্ৰাকচাৰৰ মাজত থাকি আমি যি অধিকাৰ অসমৰ জনসাধাৰণে পাব লাগে বা আন ৰাজ্যই পাব লাগে সেইটো কাঢ়ি লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছে মানে আমাৰ যিখিনি সম্পদৰ সুৰক্ষা জাতীয়তাবাদ এই তাৰ ওপৰতে যিহেতু ভিত্তি কৰি পেলাই আপোনালোকে গোটেই দলটোক প্ৰতিষ্ঠা কৰিব খুজিছে বা আছুৱেও সেই কাৰণেই কাম কৰি আছে তে এতিয়া আপুনি সম্পদৰ সাংঘাতিক লুণ্ঠন চলিছে সেয়া কল মাইনিঙে হওক বা এতিয়া গোটেই সম্পদ জ্বলি জ্বলি শেষ হৈ গৈছে আজি 90 দিন সম্পদ জ্বলি আছে ভূগৰ্ভস্থ সম্পদ তথাপিও আমাৰ সম্পদ বিক্ৰী কৰাৰ কাৰণে সম্পদ কাঢ়ি নিয়াৰ কাৰণে ইয়ায়ে আনিব বিচৰা হৈছে এই গোটেইবিলাকৰ বিৰুদ্ধে আমাৰ প্ৰাপ্য GSTৰ অংশ আমাক দিয়া হোৱা নাই এই গোটেইখিনিক প্ৰত্যাহ্বান জনাই ন্যায়িক যুঁজ এখনৰ কাৰণে আছুৱে চেষ্টা চলাব নেকি নে অকল প্ৰতিবাদী যি ধৰণৰ আন্দোলনটো নামানে চৰকাৰে যিটো দিল্লীয়ে যিটো স্থিতি লৈছে যে গণজাগৰণ গণপ্ৰতিবাদ যিমানেই হওক নামানে নদী বান্ধৰ ক্ষেত্ৰতে আমি দেখিছোঁ গতিকে ইয়াত এটা অতি শক্তিশালী আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চত আৰু ন্যায়িক মঞ্চত যুঁজাৰ কথা ভাবিব ইতিমধ্যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধিকৰণত আমি ইতিমধ্যে 2টা কেছ আমি কৰি আছোঁ এই যিটো কয়লাৰ খনন সম্পৰ্কত এটা কেছ আমি উচ্চ ন্যায়ালয়ত ইতিমধ্যে আমি কৰি আছোঁ আৰু এতিয়া ইয়ায়ে সম্পৰ্কীয় কথাটোত যিহেতু নটিফিকেশ্যন আহিছে ইয়াৰ পাছত যদি নটিফিকেশ্যনৰ পিছত অৰ্ডিনেঞ্চৰ পৰ্যায়লৈ বা আইন কৰাৰ পৰ্যায়লৈ যায় নিশ্চয়কৈ সংগ্ৰাম ন্যায়িক যুঁজো আমি কৰিব লাগিব কাৰণ ইয়াৰ এখন অতি ভয়াৱহ কাৰণ বিভিন্ন কাৰণত ইয়াৰ লগত উত্তৰ পূৰ্বাঞ্চলকে যে লক্ষ্য কৰি লোৱা হৈছে এই কথাও স্পষ্ট কাৰণ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা 100 কিলোমিটাৰত কোনো ধৰণৰ ৰাষ্ট্ৰীয় প্ৰকল্প কৰিলে কোনো প্ৰতিবাদ নৰজিব
কাৰণ উত্তৰ পূৰ্বাঞ্চল সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল বিভিন্ন আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে ভৰি আছে, কেইবাখনো ৰাষ্ট্ৰৰ লগত সম্পৰ্ক। তাৰ উপৰিও বিভিন্ন ধৰণৰ কথা, ৰাষ্ট্ৰীয় প্ৰতিৰক্ষামূলক প্ৰকল্পৰ নাম দিও যিবোৰ প্ৰকল্প কৰিব তাতো প্ৰতিবাদ নহ'ব। শুনানিৰ দিন 30 দিনৰ পৰা 20 দিনলৈ কমাই আনিছে। ৰাষ্ট্ৰীয় যিবোৰ ঘাইপথ সম্প্ৰসাৰণৰ প্ৰকল্পতো কোনো প্ৰতিবাদ নৰজিব। সকলো ধৰণৰ কথা বতৰা যদি লক্ষ্য কৰে, দেখা পোৱা গৈছে যে উত্তৰ পূৰ্বাঞ্চলক যিহেতু বিশেষকৈ বৃহৎ নদীবান্ধৰ 168টা বৃহৎ নদীবান্ধৰ ইতিমধ্যে MOU চহী হৈ গৈছে। ভাৰতবৰ্ষৰ আটাইতকৈ বৃহৎ নদীবান্ধ প্ৰকল্প দিবাং ভেলী প্ৰকল্প হ'ব। এই সকলো ধৰণৰ কথা বতৰালৈ যদি লক্ষ্য কৰে, ইউৰেনিয়ামৰ ভাণ্ডাৰ আছে, এই সকলো কথা লক্ষ্য কৰিলে দেখা যায় যে উত্তৰ পূৰ্বাঞ্চলক লক্ষ্য কৰি লোৱা হৈছে সম্পদ লুণ্ঠনৰ কাৰণে। ইয়াৰ প্ৰতিবাদ আমি আগন্তুক দিনত কৰিব লাগিব, ন্যায়িক যুঁজত দিব লাগিব, আৰু কোনো কাৰণতে অসমৰ সম্পদ যাতে লুণ্ঠন কৰিব নোৱাৰে, পাৰিপাৰ্শ্বিকতা, জলবায়ু, পৰিৱেশ, বন যাতে কোনো কাৰণত ধ্বংস কৰিব নোৱাৰে, এই ক্ষেত্ৰত আমি সকলোৱে সংঘবদ্ধভাৱে সংগ্ৰাম অব্যাহত ৰাখিব লাগিব। একদম বেলেগ প্ৰশ্ন এটালৈ গৈছোঁ। সেইটো হ'ল আপুনি পোৱা এই সময়ছোৱাত 4জন মুখ্যমন্ত্ৰী আপুনি খুব ওচৰৰ পৰা, ধৰক আপুনি জনা বুজা হোৱাৰ পৰা পাইছে। প্ৰফুল্ল মহন্ত জাতীয় আন্দোলনৰ মাজেৰে আছুৰ মঞ্চৰ পৰা গৈ মুখ্যমন্ত্ৰী হৈছিল। তৰুণ গগৈ তাৰপিছত আহিল, যাক আমি প্ৰফুল্ল মহন্তৰ বিশ্বাসঘাতকতাৰ মানে প্ৰত্যুত্তৰ দিয়াৰ নামত ক্ষমতালৈ আনিছিলোঁ, অসমৰ ৰাইজে আনিলে। তাৰ পিছত সৰ্বানন্দ সোণোৱাল আহিল। তাৰ আগে আগে মাজৰ এটা পিৰিয়ডত হিতেশ্বৰ শইকীয়া ক্ষমতালৈ আহিছিল। এই আটাইকেইজন মুখ্যমন্ত্ৰীৰ ভিতৰত আপুনি দক্ষ মুখ্যমন্ত্ৰী কাক বুলিব, বা তুলনামূলকভাৱে ভাল বুলি পেলাই যদি ভাবিব বিচাৰে তেনেহ'লে কাক ভাবিব? নাই, মই তুলনা কৰিব খোজা নাই, কাৰণ মানুহৰ মানে যিটো গ্ৰহণযোগ্যতা আৰু মানুহে জাতীয় স্বাৰ্থৰ বা জাতীয় যেতিয়া সংকট আহে সেই সময়তে মানুহৰ তেওঁলোকৰ বিচক্ষণতা, তেওঁলোকৰ গ্ৰহণযোগ্যতা ওলাই পৰে। কিন্তু জাতীয় বিষয়সমূহত তেওঁলোকে সকলোৱে বিভিন্ন সময়ত আপোচ কৰিছে, জাতীয় সত্তাৰ পৰিপন্থী কাম কাজত লিপ্ত হৈছে। গতিকে তেওঁলোকক মই কোনো ধৰণৰ তুলনা কৰি, সকলোৰে প্ৰতি সন্মান জনাই তুলনা কৰি কোনোজনক শ্ৰেষ্ঠ বুলি ক'ব নোখোজোঁ। কাৰণ লোকপ্ৰিয় গোপীনাথ বৰদলৈহঁতে যেনেকৈ সেইটো সময়ত সিংহৰ দৰে গৰজি উঠিছিল দিল্লীৰ কথা নামানো বুলি, ইয়াত অসমত বিভিন্ন ধৰণৰ ঘটনা ঘটিল। মুক্ত হত্যা চলিল, গুপ্ত হত্যা চলিল, আৰু অসংখ্য কা জাপি দিয়া হ'ল। এইবোৰ বিভিন্ন ঘটনাৰ সময়ত 2014 চনৰ 31 ডিচেম্বৰলৈকে বিদেশী জাপি দিয়া হৈছিল, কিন্তু কোনো মাত নামাতিলে। সকলো দিল্লীৰ কথাত সকলো মৌন, সকলো বহতীয়া হৈ থাকিল। সেইকাৰণে মই তেখেতসকলৰ মাজত তুলনা কেতিয়াও কৰিব খোজা নাই। আমি বিচাৰোঁ সেইসকল মুখ্যমন্ত্ৰীৰ দৰে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ যেনেকৈ সিংহৰ দৰে গৰজিব পাৰে, দিল্লীয়ে কিবা ক'লেই শুনিবলৈ আমি বাধ্য নহয়। আমাৰ নিজস্বতা আছে, ফেডাৰেল ব্যৱস্থা এটা, আমাৰ যিটো এই ব্যৱস্থাৰ মাজত আমাৰ অধিকাৰসমূহ সম্পূৰ্ণ আমি পোৱাৰ আমাৰ প্ৰাপ্য, সেই ধৰণৰ কথা মই বিচাৰোঁ যে মুখ্যমন্ত্ৰীসকলৰ পৰা আহিব লাগে। কাৰণ এনেকুৱা উদাহৰণ আমাৰ কাষতে দেখুৱাইছে। কনৰাড চাংমাই যদিও সৰু এখন ৰাজ্য, 2গৰাকী সাংসদ আছে, তাৰ মাজতো তেখেতে নিজৰ চৰিত্ৰ, জাতীয় চৰিত্ৰ দেখুৱালে। আমি তেনেকুৱা ধৰণৰ নেতৃত্বহে আমি অসমৰ জনসাধাৰণে বিচাৰোঁ। গতিকে তেওঁলোকৰ মাজত মই কেতিয়াও কোনজন শ্ৰেষ্ঠ, কোনজন কম বেয়া এইটো ক'ব খোজা নাই। বদৰুদ্দিন আজমল অসমৰ বাবে ক্ষতিকাৰক এক শক্তি বুলি আপুনি ভাবে নেকি? নিশ্চয় হ'ব। কাৰণ IMDTখন যেতিয়া উচ্চতম ন্যায়ালয়ে যেতিয়া খাৰিজ কৰিছিল, তাৰ ঔৰসতে IMDT জন্ম হৈছিল। আৰু যেনেকৈ সাম্প্ৰদায়িক ৰাজনীতি বিজেপিয়ে কৰে, AIDFও সাম্প্ৰদায়িক ৰাজনীতি কৰে। তেওঁলোকে অবৈধ হিন্দুৰ নামত তেওঁলোকে ভোট বেংকৰ ৰাজনীতি কৰে, তেওঁ অবৈধ মুছলমানৰ নামত ৰাজনীতি কৰে। কংগ্ৰেছো তেনেকৈ সাম্প্ৰদায়িক, যদিও তেওঁলোকে ছেকুলাৰ বুলি কয়, তেওঁলোকেও কংগ্ৰেছে অবৈধ মুছলমান বিদেশীৰ নামত তেওঁলোকে ভোট বেংকৰ ৰাজনীতি কৰে। গতিকে এওঁলোক তিনিওটা দল সমানে তেওঁলোক সাম্প্ৰদায়িক, সমানে তেওঁলোকে এনেকুৱা ধৰণৰ অসুস্থ ভোট বেংকৰ ৰাজনীতি কৰে। গতিকে আমি খুব এটা ভাল গণতান্ত্ৰিক এটা ব্যৱস্থা এটাৰ পোষকতা কৰোঁ, য'ত এনেকুৱা ধৰণৰ ধৰ্মৰ ভিত্তিত মানুহৰ মাজত বিভাজনৰ ৰাজনীতি নহয়। আমাৰ সমন্বয়ৰ যিবোৰ বিষয়, সমন্বয়ৰ চেতনা যাতে হয়, আমি অধিকাৰসমূহ পাওঁ, তেনেকুৱা ধৰণৰ ৰাজনীতি এটা পৰিৱেশে মই পোষকতা কৰোঁ। একদম মই শেষৰ হেৰিটোলৈ যাব খুজিছোঁ, কি অধ্যায়টোলৈ। সেইটো হ'ল যে নতুন জেনেৰেশ্যনটোৱে অতি সতৰ্কতাৰে
আপোনালোকক পৰ্যবেক্ষণ কৰিছে। সেয়া অখিল গগৈ হওক, সেয়া সৰ্বানন্দ সোণোৱাল হওক, প্ৰফুল্ল মহন্ত হওক, অতুল বৰা হওক, তেওঁলোকৰ বদমাচিবিলাক, তেওঁলোকৰ ভাল দুই এটা কথা, এইবিলাকো চাইছে। আপোনালোকৰ কাম কাজো প্ৰত্যক্ষ কৰিছে। অখিল গগৈৰ বন্ধ হৈ থাকোঁতে তেওঁলোকে দল এটা গঠন কৰি দিয়া বা ৭০টা সংগঠনে কিনো কৰিব, এই গোটেই কথাখিনি সতৰ্কতাৰে তেওঁলোকে পৰ্যবেক্ষণ কৰি আছে। মই ঠিক এতিয়া ইয়াত ছাত্ৰ সমাজৰ প্ৰতিনিধি হিচাপে ইয়াত কাকো এই মুহূৰ্তত আমি মাতা নাই আজি, কিন্তু আমাৰ মাজত মৃদুল সন্দিকৈ আছে, ছাত্ৰ নহ'লেও নতুন চামৰ সাংবাদিক, আমাৰ পিছৰ জেনেৰেশ্যন। তেওঁলোকে বহুত কথা কিন্তু সতৰ্কতাৰে লক্ষ্য কৰে। গতিকে তেওঁলোকৰ মনলৈ আপোনালোকৰ কাম কাজ বাকীখিনিৰ তুলনাত আপোনালোকৰ কাম কাজ কেনে হোৱা উচিত, এনেকুৱা কিছু প্ৰশ্ন তেওঁলোকৰ স্বাভাৱিকতেই তেওঁলোকৰ মনত আছে। সেইবাবে মৃদুল আমাৰ মাজত আছে কাৰণে মই মৃদুলক সুধিব খুজিছোঁ যে তেনেকুৱা কিবা প্ৰশ্ন মৃদুলৰ আছে নেকি? ধন্যবাদ প্ৰকাশ দা, আপোনাকো স্বাগতম আজি আমাৰ এই অনুষ্ঠানটো আচলতে অনানুষ্ঠানিকভাৱে আৰম্ভ কৰা এই আড্ডা অনুষ্ঠানলৈ অহাৰ বাবে। গোটেই আৰু আলোচনা চক্ৰটোত আমি এটা বস্তু লক্ষ্য কৰিলোঁ, আপুনি সততাৰে আৰু দক্ষতাৰে, আপুনি যিহেতু এগৰাকী অধ্যয়নশীল ছাত্ৰ নেতা, গোটেই কথাবিলাক আপুনি ক'লে। কিন্তু তাৰ মাজতে প্ৰকাশজী আপোনাক এটা প্ৰশ্ন কৰিছিলে যে হোমেন বৰগোহাঁইৰ প্ৰতি আপোনাৰ কিবা বিৰূপ ভাৱ বা তেওঁক বেয়া পোৱা আছে নেকি? দেখা পোৱা যায় যে সদৌ অসম ছাত্ৰ সন্থাই নতুন ৰাজনৈতিক দল গঠনৰ বাবে যি কমিটি গঠন কৰিলে ৰূপৰেখা নিৰ্ণয়ৰ বাবে, সেই কমিটিখনত আপোনালোকে বিভিন্নজন ব্যক্তিক জড়িত কৰিছে। কিন্তু অসমৰ সংবাদ জগতত, সাহিত্য জগতত এগৰাকী পুৰোধা ব্যক্তি হোমেন বৰগোহাঁই, কিন্তু তেখেতক বা তেনেকুৱা ধৰণৰ মানুহক আপোনালোকে এৰাই চলিছে। ইয়াৰ অন্তৰালৰ কাহিনীটো কি? তেনেকুৱা ধৰণৰ কোনো কথা নাই। হোমেন বৰগোহাঁইৰ প্ৰতি অসমৰ জনসাধাৰণৰ শ্ৰদ্ধাশীল, আমিও সকলো শ্ৰদ্ধাশীল। এগৰাকী অসমৰ সমাজ জীৱনত বা সাহিত্যৰ ক্ষেত্ৰত বৰেণ্য তেখেতে অৱদান আগবঢ়াইছে। বিশেষকৈ এই কমিটিখনৰ সম্পৰ্কত যথেষ্ট আলোচনা বিলোচনা পৰ্যালোচনা কৰা হৈছে আৰু সকলোৰে সিদ্ধান্ত ল'ব লগা হৈছে। যিহেতু এটা কালেক্টিভ কথা, এটা সদৌ অসম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, আৰু এই গোটেই কথাটো আমাৰ এক্সিকিউটিভৰো যিহেতু কনচেণ্ট ইয়াত লাগে, গতিকে এই সকলো ধৰণৰ কথা বতৰা চাই আমি ঠিক কৰিছোঁ। আৰু এই কথাও ঠিক যে আমি পৰৱৰ্তী দিনত এই এনেকুৱা ধৰণৰ ৰাজনৈতিক চিন্তা সম্পৰ্কীয় কথা বতৰাবোৰত তেখেতসকলৰ দিহা পৰামৰ্শ নিশ্চয় লাগিব। সকলোৱে দিহা পৰামৰ্শ দিব লাগিব। পৰৱৰ্তী দিনত যেতিয়া ৰাজনৈতিক দলৰ জন্ম হ'ব, যিসকলে ইয়াৰ দায়িত্ব ল'ব, তেখেতসকলে নিশ্চয় দিহা পৰামৰ্শ ল'ব। আৰু এটা কথা শুনা গৈছে যে আঞ্চলিক শক্তি উত্থানৰ বাবে আপুনি কৈছে যে ৰাজ্যখনত জাতীয়তাবাদক প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত, শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আঞ্চলিক শক্তিক আপোনালোকে পুনৰুত্থান কৰিবৰ কাৰণে এক পদক্ষেপ গ্ৰহণ কৰি আঞ্চলিক ৰাজনৈতিক দল গঠনৰ বাবে আগবাঢ়িছে। কিন্তু দেখা পোৱা যায় যে যদি আমি চাওঁ অসম গণ পৰিষদৰ পৰা আৰম্ভ কৰি যিবিলাক আঞ্চলিক শক্তি ৰাজ্যখনত জন্ম লাভ কৰিছে, প্ৰায়বিলাকেই দেখা পোৱা গৈছে ৰাইজৰ যিবিলাক সপোন আছে, যিবিলাক বিশ্বাস আছে, সেই বিশ্বাসৰ প্ৰতি তেওঁলোকে বিশ্বাসঘাতকতা কৰা দেখা পোৱা গৈছে। আপোনাৰ ক্ষেত্ৰত অসমৰ ৰাইজে বিশ্বাস কৰিব পৰাকৈ বা আস্থাত ল'ব পৰাকৈ কি গুণ আছে? আপুনি ৰাইজক কেনেদৰে আশ্বস্ত কৰিব? মোৰ কি গুণ আছে সেই কথাটো মই ক'ব নোৱাৰিম, কিন্তু মোৰ মনত সততা আছে কথাটো মই ক'ব পাৰোঁ। মই সঁচা অন্তৰেৰে সততাৰে এই কথাটো ক'ব পাৰোঁ যে সেই সময়ত আস্থাৰে জন্ম দিয়া এটা নিৰ্ভেজাল জাতীয়তাবাদৰ প্ৰতীক এজিপিয়ে চূড়ান্তভাৱে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিলে, এইটো সঁচা। আছুৰ মঞ্চৰ পৰা যোৱা বহু মানুহেও আছুৰ চিন্তা দৰ্শনৰ পৰিপন্থী কাম কাজত লিপ্ত হ'ল, সেইটোও সঁচা কথা। গতিকে ছাত্ৰ সন্থা বা আমি সকলো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সকলোৱে জন্ম দিব খোজা ৰাজনৈতিক দলটোৰ প্ৰতি মানুহৰ সদায় প্ৰশ্ন থাকিব, এইটো নিশ্চিত। গতিকে আমি কেৱল মাত্ৰ এটাই কথা ক'ব খুজিছোঁ, জাতিটোৰ কাৰণে এইটো সন্ধিক্ষণৰ সময়। এতিয়া কাৰোবাৰ নহয় কাৰোবাৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখিব লাগিব। আৰু এইবাৰ যদি অসমৰ জনসাধাৰণক, জনতাক যদি পুনৰবাৰ এনেকুৱা শক্তিয়ে যদি চূড়ান্তভাৱে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰে, তেতিয়াহ'লে মই ভাবোঁ যে অসমৰ মানুহৰ যিটো আশা, তেওঁলোকে কৰা যিটো চিন্তা, সেইটো চিৰদিনৰ কাৰণে নিৰ্বাপিত হ'ব। গতিকে মই ভাবোঁ যে আস্থা বিশ্বাস ৰাখিলে এই শক্তিটোৱে ৰাইজে বিচৰা যিটো লক্ষ্য, সেই লক্ষ্যত নিশ্চয় উপনীত হ'ব পাৰিব আৰু ৰাইজৰ আস্থা ৰাখিব পাৰিব বুলি মই বিশ্বাস কৰোঁ। মোৰ শেষ প্ৰশ্ন যে দেখা পোৱা গৈছে যে আমি ৰাজনৈতিক শক্তিৰ কথা কওঁ, কিন্তু আমাৰ জাতীয় অৰ্থনীতি বুনিয়াদ গঢ়াৰ ক্ষেত্ৰত আমি কোনো কাম বিশেষভাৱে নকৰোঁ। কিন্তু আপুনি শেহতীয়াভাৱে আপুনি উজনি অসমৰ ফালে কিছু কাম কৰা বুলি আমি শুনিছোঁ। কিন্তু ইমান দীৰ্ঘদিনত ধৰি আছুৱে জাতীয় অৰ্থনীতি বুনিয়াদ এটা গঢ়িব নোৱাৰিলেহেঁতেন নেকি? এই ক্ষেত্ৰত আছুৱে কিবা কৰিছেনে? আপুনি সুখীনে আছুৱে যিখিনি কৰিছে?
নাই আৰু বহু কৰণীয় আছিলে আগতে এই কাম কৰিছিলে যদিও বহু মডেল তেনেকৈ ঠিক মানে ফলাফলটো খুব ভাল নহ'ল সুখকৰ নহ'ল ছাকচেছফুল মডেল গঢ়ি তুলিব নোৱাৰিলে আৰম্ভ কৰিছিল চেষ্টা কৰিছিল কিন্তু সিমান ভালকৈ নহ'ল কাৰণ আলু বা তিনিচুকীয়াত বিভিন্ন অমিতাৰ খেতিৰ যোগেদি বিভিন্ন বহুজাতিক কোম্পানীৰ লগত MOU চহী হৈছিল কিন্তু এই গোটেই প্ৰক্ৰিয়াটো স্থবিৰ হৈ গ'ল কিন্তু মই অহাৰ পাছত বিশেষকৈ জাতীয় অৰ্থনীতিৰ ভেটি সুদৃঢ় কৰিবৰ কাৰণে মোৰ নিজা পৰিকল্পনা আছিল আৰু গোটেই কথাটো এক্সিকিউটিভত মই উপস্থাপনো কৰিছিলোঁ সকলোৱে সহযোগিতা আগবঢ়াইছিল আমি বহু বেছি বিষয় আমি লোৱা নাছিলোঁ কিন্তু কেইটামান বিষয় লৈছিলোঁ আৰু সেইকেইটা মানে মোৰ নিজৰো জানি ভাল লাগে যে সেইকেইটা ছাকচেছফুল মডেল হিচাপে এতিয়া প্ৰমাণিত হৈছে অসমত কণী উৎপাদন একেবাৰে কম আছিল 2% আছিল বাহিৰৰ পৰা 98% কণী আনিব লগা হৈছিল 1,500 কোটি টকা বাহিৰলৈ ওলাই যায় প্ৰথমে সেইকাৰণে ভাবিছিলোঁ যে এইটো এটা বিষয় আমি ল'ব পাৰোঁ কাৰণ ইতিমধ্যে ব্ৰইলাৰ মাংসৰ যিটো ব্যৱসায় সেইটো বহুজাতিক কোম্পানী ডাঙৰ কোম্পানীবোৰৰ হাতলৈ ঘূৰি গৈছিল আমাৰ সৰু সৰু যিবোৰ ব্যক্তি আছিল তেওঁলোক অৱস্থা খুব বেয়া আছিল কণীৰ এই উৎপাদনৰ কাম কৰাৰ লগে লগে আপুনি চাব যে নামনি অসমৰ এখন ফাৰ্ম আৰু উজনি অসমৰ প্ৰায়বোৰ জিলাতে ফাৰ্ম গঢ়ি উঠিছে লেয়াৰ ফাৰ্ম আৰু এতিয়া প্ৰায় আগৰ যিটো 2% উৎপাদন কৰিছিল সেইটো 8% বাঢ়ি প্ৰায় 10% চৰকাৰী সূত্ৰতে প্ৰকাশ হৈছে প্ৰায় 4-5 লাখ কণী উৎপাদন হৈছে যিবোৰ প্ৰসেনজিৎ মৰাণহঁতৰ ফাৰ্ম বা আন আকাশজ্যোতি গগৈ সেইবোৰ চব আমি কথা বতৰা পাতিছোঁ তেওঁলোকক আৰু আগৰ যিটো মডেল সেইটো আমি সলনি কৰিছোঁ অকণমান যাতে তেওঁলোকৰ নিজৰ প্ৰফেচনেলিজিম থাকে কাৰণ 100% আচুৰ ধৰণেৰে কৰিব খুজিলে কামটো যিহেতু নহ'ব আনকি গাহৰি মাংস উৎপাদনৰ ক্ষেত্ৰতো যিহেতু আমি স্বাৱলম্বী নহয় বাহিৰৰ পৰা আহে 6,000 কোটি টকা বাহিৰলৈ ওলাই যায় এই দুটা কথা আৰু বহুত ধৰণৰ এনেকুৱা ধৰণৰ গামোচা আন কৃষি নিৰ্ভৰ অৰ্থনীতি চাহ অৰ্থনীতি এইবোৰৰ লগত বহু ধৰণৰ কাম কাজ আমি পৰিকল্পনা কৰিছিলোঁ কিছু হৈছে আৰু কৰণীয় বহু আছে বহুত ডাঙৰ এখন ক্ষেত্ৰ মই ভাবোঁ যে এইটো এটা মূল গুৰুত্বপূৰ্ণ বিষয় হোৱাটো উচিত অসমৰ ৰাজনৈতিক যাত্ৰাত সামাজিক যাত্ৰাত যিসকলে কাম কৰে তেওঁলোকৰ কাৰণে মই ভাবোঁ যে অৰ্থনীতি এটা মূল বিষয় হিচাপে লোৱাটো অত্যন্ত প্ৰয়োজন ধন্যবাদ পোনপ্ৰথমে আজি আমাৰ মাজলৈ অহাৰ বাবে আপোনাক উই আৰ গ্ৰেটফুল টু হেভ ইউ আচ্ছা মোৰ আপোনাৰ দুটা সৰু প্ৰশ্ন আছিল ফাৰ্ষ্ট অফ অল যেতিয়া কা আন্দোলনৰ সময়ত ধৰক আপোনালোকে যেনেকৈ লিড কৰিছিল গোটেই মুভমেণ্টটো আছুৱে চ' আপুনি ভাবে নেকি যে এতিয়া আছুৱে এনাউন্সমেণ্ট কৰাৰ পাছত যে আছুৱে এটা পলিটিকেল পাৰ্টি ফৰ্ম কৰিব চ' জনসাধাৰণৰ মাজত যোনটো ইম্প্ৰেশ্যন আছিল আছুক লৈ কা প্ৰটেষ্টৰ সময়ত চ' সেই ইম্প্ৰেশ্যনটোত কিবা প্ৰভাৱ পৰিল নেকি মানে মোৰ মতে অলপ হ'লেও তাহাঁতি মানে ধৰক বেয়া চকুৰে চাব লৈছে নেকি মানে আছুৱে যে তাহাঁতৰ কিবা চেলফিছ ৰিজনছৰ কাৰণে তাহাঁতি কা আন্দোলনত আহিছিল নেকি এইটোৱে তাহাঁতৰ আল্টিমেট অবজেক্টিভ আছিল নেকি চ' আপুনি কি ভাবে ছাৰ বিষয়ে ভ্ৰান্ত ধাৰণা কা আন্দোলনটো চলি থাকিব শক্তিশালীভাৱে আৰু যিহেতু ৰাজনৈতিকভাৱেই গোটেই সমস্যাবোৰ সমাধান কৰিব লাগিব গতিকে মানুহৰ ওচৰত যিহেতু বিকল্প নাই কংগ্ৰেছ AGP BJP AIDF কাকো ভোট দিব নোৱাৰে গতিকে ৰাইজক বিকল্প দিয়াটো অত্যন্ত প্ৰয়োজন কেৱল মাত্ৰ কা বিষয়টোৱে নহয় সকলো বিষয়ত এই চৰকাৰে যিহেতু টাৰ্ণ মাৰিছে বিভিন্ন বিশ্বাসঘাতকতা তেওঁলোকে কৰিবলৈ লৈছে গতিকে ৰাইজক এটা বিকল্প দিয়াটো আমাৰ সকলোৰে এটা নৈতিক দায়িত্ব আৰু কিন্তু কেৱল মাত্ৰ মূল বিষয়টো হ'ল যে মানুহে যাতে বিশ্বাস ভংগ নহয় মানুহে যিটো আশা কৰিছে সেই এটা গুণগত ৰাজনীতি আপোচবিহীন জাতীয় সত্তাৰে পৰিপূৰ্ণ ৰাজনীতি এটা মানুহক দিব লাগিব আৰু আছুৰ স্বতন্ত্ৰ যিটো চৰিত্ৰ সংগ্ৰামী ধাৰাটো অব্যাহত থাকিব আছুৱে কেৱল মাত্ৰ এটা শক্তিহে জন্ম দিব খুজিছে গতিকে ইয়াৰ লগত কোনো ধৰণৰ চেলফিছ কথা নাই কাৰণ পৃথিৱীত এই গণতান্ত্ৰিক ব্যৱস্থাত ৰাষ্ট্ৰ ব্যৱস্থাত যদি কিবা এটা বিষয় আমি যদি নিয়ন্ত্ৰণ কৰিব লগা হয় আজৰি আনিব লগা হয় তেতিয়াহ'লে ৰাজনৈতিকভাৱে আনিব লাগিব এইটো এটা সত্য গতিকে সেই কথাটো ৰাইজৰ মাজত আমি দিব খুজিছোঁ যে এই যি এটা সুবিধাবাদৰ ৰাজনীতি এটা যিটো কৰিছে কেৱল মাত্ৰ ক্ষমতা কুক্ষিগত কৰাৰ ৰাজনীতি জাতীয় স্বাৰ্থক সদায় পিঠি দিয়ে পৰিপন্থী কাম কাজ কৰে যিহেতু তেওঁলোকে নিজৰ ভোট মানে গাদী ৰক্ষা কৰিবৰ কাৰণে কাম কাজ কৰি থাকে তেনেকুৱা এটা পৰিৱেশৰ মাজৰ পৰা ওলাই আহি জাতীয় স্বাৰ্থ হৈ কাম কৰা উন্নয়নৰ দিশত আগবঢ়াই লৈ যোৱা এই জাতীয় অৰ্থনীতিৰ ভেটি এতিয়া ইমান দুৰ্বল হুলুক ধুলুক এইবোৰক কেনেকৈ আগবঢ়াই লৈ যোৱা ছাত্ৰ ছাত্ৰীসকলৰ এমপ্লয়মেণ্টৰ যিবোৰ বিষয় আছে এই সকলো কথাত কেনেকৈ ভাল নেতৃত্ব দিব পাৰে কোৱালিটি পলিটিক্সৰ যোগেদি আগবঢ়াই লৈ যোৱাৰ এটা চিন্তা আমি বিচাৰিছোঁ আৰু সেই চিন্তাৰ প্ৰেক্ষাপটতে আচলতে এই কথাবোৰ আহিছে গতিকে ছাত্ৰ সন্থাৰ সংগ্ৰামী ধাৰা সুকীয়াকৈ চলি থাকিব আৰু ছাত্ৰ সন্থা যুৱ ছাত্ৰ পৰিষদ সকলোৱে সকলোৰ চিন্তাৰ অংকুৰিত যিটো ৰাজনৈতিক দল
দল, সেই ৰাজনৈতিক দলটোৱে ৰাজনৈতিকভাৱে জাতীয় স্বাৰ্থৰ হৈ কাম কাজ কৰিব। মোৰ দ্বিতীয় প্ৰশ্নটো হ'ল, আপুনি যিহেতু এমপ্লয়মেণ্টৰ কথা ক'লে, ইউথ এমপ্লয়মেণ্ট, মোৰ দ্বিতীয় প্ৰশ্নটো তাৰ লগতে জড়িত আছে। এমপ্লয়মেণ্টৰ কথা ওলালে আমাৰ যোনটো ইউথ, আমাৰ চামৰ মাজত এটা আমাৰ ভয় লাগে APSCক লৈ। বহুতো মোৰ তেনেকৈ আপোনাক ক'ব গ'লে মোৰ বহুত লগৰ, টেলেণ্টেড লগৰ বেংগলোৰৰ ফালে হৈ গ'ল। তেনেকৈ মই ভাবোঁ এটা মেজৰ ব্ৰেইন ড্ৰেইন হৈ আছে। আমাৰ অসমৰ যোনখিনি টেলেণ্টেড ইউথখিনি মানে ধৰক এইবিলাক পৰীক্ষাৰ পৰা বঞ্চিত হৈ আছে, তাহাঁতি দিবই নোখোজে। চ' আছোৱে, আৰু এতিয়াও ধৰক যদিও বিজি কয় আমি বহুত APSC কাৰাপ্ট ফ্ৰী কৰিলোঁ, কিন্তু ধৰক যোনটো পাব্লিকৰ মাজত যোনটো ইম্প্ৰেশ্যন, সেইটো কিন্তু এতিয়ালৈকে তাহাঁতৰ মাজত সেইটো হোৱাগৈ নাই যে 100% কাৰাপশ্যন ফ্ৰী হৈছে। চ' আছুৰ কিবা যদি আপোনালোকে গভমেণ্ট ফৰ্ম কৰে, চ' কিবা ব্লু প্ৰিণ্ট আপোনালোকে কাৰাপশ্যন ফ্ৰী অসমক বা আপোনালোকৰ ইউথৰ কাৰণে কিবা বেলেগ এমপ্লয়মেণ্ট অপৰচুনিটিজ আপোনালোকে ওলাম বুলি ভাবিছে নেকি? দুটা এছপেক্ট আছে। এটাটো কাৰাপশ্যন ফ্ৰী হ'বই লাগিব। যিবোৰ এমপ্লয়মেণ্ট ইয়াত জেনেৰেট হয়, বিশেষকৈ চৰকাৰী চাকৰি বা ব্যক্তিগত খণ্ডৰ বা অৰ্ধকেন্দ্ৰীয় বা কেন্দ্ৰীয় বা যিবোৰ বেচৰকাৰী চাকৰি আছে, তাত এমপ্লয়মেণ্ট জেনেৰেশ্যনটোত যাতে 100% কাৰাপশ্যন ফ্ৰী হয়। ইয়াৰ লোকেল মানুহক যাতে আমি এটা ৰিজাৰ্ভেশ্যন দিব পাৰোঁ, সংৰক্ষণৰ নীতি যিটো ক্লজ 6ত কোৱা আছে, যাতে বাহিৰৰ মানুহ আহি ইয়াতে, যেনেকৈ মধ্যপ্ৰদেশত কৰিব পাৰিলে বিজেপি চৰকাৰ থকাৰ পাছতো, জগনমোহন ৰেড্ডিও কৰিব পাৰিছে অন্ধ্ৰপ্ৰদেশত, আমি কিয় নোৱাৰোঁ? এই কথা ইমান দিনে স্বাধীনতাৰ পিছত কোনোৱে এই কথাটো নক'লে বা অসম চুক্তি স্বাক্ষৰ কৰাৰ পিছতো এই বিষয়টো কেতিয়াও নকৰিলে। কিন্তু আমি ভাবোঁ যে সেই নীতিৰে যাব লাগিব। দ্বিতীয় কথাটো হ'ল, ছেকেণ্ড এছপেক্ট যিটো আছে, সেইটো হ'ল যে আমি একচুৱেলি আমাৰ অতি চাকৰিকেন্দ্ৰিক মানসিকতাও আমি পৰিহাৰ কৰিব লাগিব। আমি এই কথাটো মানুহক ক'ব লাগিব যে আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকক চাকৰি দিবলৈ হ'লে 14% পৰা 21% মানুহকহে আমি চাকৰি দিব পাৰোঁ। বাকী যি এই 79% বা 75% মানুহ যিখিনি আছে, তেওঁলোকক কিন্তু আমি এমপ্লয়মেণ্ট জেনেৰেট কৰিব লাগিব। বেলেগ অল্টাৰনেট ৰাস্তা কিছুমান বিচাৰিব লাগিব। যেনে আত্মনিয়োজনৰ কাৰণে যিবোৰ ইকনমি বেছ, যিবোৰ কথা মই কৈছোঁ, এগ্ৰি বেছ ইকনমিয়ে হওক বা আন যিবোৰ ইকনমি ৰিলেটেড, আমাৰ টুৰিজিম ছেক্টৰ, য'ত আমি এমপ্লয়মেণ্ট বা স্বনিয়োজনৰ বিষয় আমি দিব পাৰোঁ, সেইবোৰ কিন্তু আমাৰ ছাত্ৰ ছাত্ৰীসকলক বাদ দেখুৱাব লাগিব। তাত তেওঁলোকে ভালকৈ মৰ্যাদা সহকাৰে জীয়াই থাকিব পাৰে, তেওঁলোকৰ যাতে আহে পইচা ধন আহে। এতিয়া এটা সৰু কথা এটা কৈছোঁ, এগ্ৰিকালচাৰ ছেক্টৰত কৃষকে খেতি কৰে কিন্তু প্ৰাপ্য ধন নাপায়। তেওঁলোকৰ কাৰণে বজাৰ নাই, তেওঁলোকৰ চিণ্ডিকেট ৰাজ চলি থাকে, তেওঁলোকৰ কাৰণে শীতলীকৰণ কোনো ভাণ্ডাৰ নাই, তেওঁলোকে পাব লগা আন সা সুবিধা নাপায়, কৃষি বীমা নাপায়, এই গোটেই যিবোৰ কথা, লোন নাপায়, এইবোৰ কথা ষ্ট্ৰীম লাইন কৰিব লাগিব। এইটো মই এটাহে উদাহৰণ দিছোঁ, আৰু বহুত ছেক্টৰ আছে। সেইবোৰ ছেক্টৰ আচলতে আইডেণ্টিফাই কৰিব লাগিব। সকলো ছেক্টৰ আইডেণ্টিফাই কৰি কেনেকৈ আমি এমপ্লয়মেণ্ট জেনেৰেট কৰিব পাৰোঁ, মানে অল্টাৰনেট যিবোৰ ৰাস্তা আছে, যিবোৰ আমি স্বনিয়োজন বুলি কওঁ, মানে নিজে আত্মনিৰ্ভৰশীল হ'বলৈ, সেই কাম কাজবোৰ, সেইবোৰ ছেক্টৰ কিন্তু আইডেণ্টিফাই কৰিব লাগিব, যিটো কাম চৰকাৰে কৰা নাই। চৰকাৰে এতিয়া পথাৰ বজাৰৰ যিটো শ্লোগান, এইটো এটা অত্যন্ত মানে হাস্যকৰ এটা কথা। ব্ৰেণ্ড এম্বেচাডৰ দি কোনো কৃষিৰ উন্নয়ন কৰিব নোৱাৰে। কৃষি উন্নয়নৰ কাৰণে সঠিক পৰিকল্পনা লাগিব। গাঁৱে পথাৰে জলসিঞ্চন হ'ব বুলি তেওঁলোকে কৈছিল, ভিজন ডকুমেণ্টৰ প্ৰথম পৃষ্ঠাতে আছে। কোনো এটা অঞ্চলতে হোৱা নাই, 1%ও জলসিঞ্চনৰ ব্যৱস্থা হোৱা নাই। বজাৰ সৃষ্টি কৰিব পৰা নাই। এতিয়া এই কৰোণাৰ সময়ত লাখ মেট্ৰিক টন মানে কৃষিজাত সামগ্ৰী, উৎপাদিত সামগ্ৰী গেলি পচি গুচি গ'ল। কিয় তেওঁলোকে ৰাখিব নোৱাৰিলে? কৃষকে কিয় প্ৰাপ্য মূল্য তেওঁলোকে নাপায়? ধানত নাপায়, আন শাক পাচলি কিয় নাপায়? কাৰ কাৰণে নাপায়? এই যে কণী, গাখীৰ, মাছ, মাংস, এইবোৰ কিয় উৎপাদন কৰিব নোৱাৰে? কেৱল মাত্ৰ মুগা, আমাৰ যিবোৰ সম্পদ আছে, মুগা আছে, আমাৰ যিবোৰ পৰ্যটনৰ লগত জড়িত, সাংস্কৃতিক পৰ্যটন, জৈৱ পৰ্যটন, এইবোৰত কিয় আমাৰ ল'ৰা ছোৱালীক তেওঁলোকক এমপ্লয়মেণ্টৰ ব্যৱস্থা কিয় নকৰে? এইবোৰ প্ৰশ্নহে আচলতে চৰকাৰক কৰিব লাগে। আৰু চৰকাৰে সদায় কেৱল মাত্ৰ কমিশ্যন ৰাজ, কোনোবা এটা বিষয় এটা তেওঁলোকে কোনোবা এটা কোম্পানীক দায়িত্ব দি কিমান % কমিশ্যন লয়, সেই হিচাপ নিকাচতে তেওঁলোক ব্যস্ত। কোনো ধৰণৰ এতিয়া যিবোৰ মহাপ্ৰতাপী মন্ত্ৰী আছে, তেওঁলোকে ৰিস্ক লোৱা যিবোৰ ডিপাৰ্টমেণ্ট আছে, তেওঁলোকে নলয়। এগ্ৰিকালচাৰ তেওঁলোকে নলয়তো। তেওঁলোকে লয় কি? হেল্থ ছেক্টৰ, আমাৰ পৰা টেক্স লৈ যায়, তাতে 2খন মেডিকেল বনাই দিলে, তাত কমিশ্যনৰ চিন্তা কৰিলে, এইবোৰ কাম কাজেৰে তেওঁলোকে কাম কাজ কৰে। য'ত আমাৰ প্ৰডাক্টিভিটি আছে, যিবোৰ ডিপাৰ্টমেণ্টত, ছেৰিকালচাৰ ডিপাৰ্টমেণ্ট বা ভেটেনেৰি ডিপাৰ্টমেণ্ট, এইবোৰ ডিপাৰ্টমেণ্ট লৈ দেশৰ জাতীয় যিটো ইকনমি, সেইটো ষ্ট্ৰেংথেন কৰি দেখুৱাওক, শক্তিশালী কৰি দেখুৱাওক। গতিকে সেইটোহে মই ভাবোঁ যে মূল শক্তি। IT ছেক্টৰৰ লগত জড়িত আৰু ছ'চিয়েল মিডিয়া এতিয়া আটাইতকৈ এফেক্টিভ মিডিয়া হিচাপে হৈছে। আৰু ইণ্টাৰেষ্টিংলি বহুত ছোৱালী এমপ্লয়মেণ্টৰ স্ক'পটো IT ছেক্টৰে দিছে, মানে যিটো আন কোনো ছেক্টৰে দিয়া নাই। যদি আমি চাওঁ
IT ছেক্টৰে দিছে আমাৰ ইয়াত ইণ্টাৰেষ্টিংলি আমাৰ কেইবাগৰাকীও ছোৱালী আছে তাৰ ভিতৰত বন্দনা ভেৰি য়াং এনাৰ্জেটিক বিউটিফুল গাৰ্ল তো তাহাঁতৰো মনত বিভিন্ন প্ৰশ্ন হয়তো আছে কাৰণ সিহঁতে বহুত কিবা কৰিব খোজে আৰু IT ছেক্টৰটোত সেই স্কোপটো সাংঘাতিকভাৱে আছে প্ৰথমে এই সুবিধাখিনি দিয়াৰ বাবে মই প্ৰকাশ দাক ধন্যবাদ জনাইছোঁ আচলতে মোৰ প্ৰশ্নটো লুৰিণদালৈ আপোনালোকে যিহেতু আগতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া যেতিয়া মুখ্যমন্ত্ৰী হৈছিলে তেওঁ আছুৰ পৰাই আহিছিলে তো তেতিয়া আমি তেওঁক লৈ বহুত আশা কৰিছিলোঁ এতিয়া আপোনালোকে এটা দল খুলিম বুলি কৈছে যদি আপুনি কেনেবাকৈ ইলেকশ্যনত উঠে মোৰ পোনপটীয়া প্ৰশ্ন আপোনালৈ আমি জানিব বিচাৰোঁ আচলতে তেতিয়া আপুনিও পিছত গৈ লৈ তেনেদৰে সৰ্বানন্দ সোণোৱালৰ পৰা যেতিয়া আমি ডাঙৰীয়াৰ পৰা যেতিয়া আমি আশা কৰিছিলোঁ আৰু সেইখিনি আমি এতিয়া পোৱা নাই সেইকাৰণে আমি আন্দোলন কৰিব লগা হৈছে তেতিয়া আমি লুৰিণজ্যোতি গগৈক লৈও আমি আন্দোলন কৰিব লগা হ'ব নেকি প্ৰথম কথাটো হ'ল এই প্ৰশ্নটোৰ কাৰণে ধন্যবাদ আৰু এই গোটেই প্ৰশ্নটো সমগ্ৰ অসমৰ মানুহৰ মাজতে আছে যে গোটেই যিটো দীঘলীয়া পৰিক্ৰমা ছাত্ৰ সন্থাৰ মাজৰ পৰা ৰাজনৈতিক পথাৰত জইন কৰাৰ পাছত বিভিন্ন সময়ত বিভিন্ন দলত থাকি মানুহে সকলোৱে আচলতে বিশ্বাসঘাতকতা প্ৰতাৰণা কৰিছে যি আশা কৰে সেই আশা তেওঁলোকে পূৰণ কৰিব নোৱাৰে তাৰ এটা পৰিপন্থী কামহে কৰে গতিকে আমি সেই যিটো বদনাম বহুত দিনৰ পৰা ছাত্ৰ সন্থাৰ মাজত আছে যিটো গ্লানি ছাত্ৰ সন্থাৰ সত্তাটোৰতো কোনো ভুল নাই তেওঁলোকে অসমক ভাল পোৱা এচাম মানুহক তাত জন্ম দিয়ে তাৰ এই পবিত্ৰ উৰ্বৰা ভূমিখনত তেওঁলোকে লালিত পালিত হৈ তেওঁলোকে সমাজ জীৱনলৈ ওলাই যায় গতিকে এই যিটো গ্লানি বা যিটো অপবাদ বদনাম সেইটোৰ আমি স্থায়ী অৱসান বিচাৰিয়ে এইবাৰ এই ৰাজনৈতিক কথাটোত আমি এই কথাটো গুৰুত্ব দিছোঁ যে জাতীয় স্বাৰ্থত কেতিয়াও কোনো কাৰণতে যাতে আপোচ নকৰে কোনো কাৰণতে যাতে বিশ্বাসঘাতকতা প্ৰতাৰণাৰ আশ্ৰয় নলয় তেনেকুৱা এটা শক্তিতহে যাতে চামিল হয় বা সেই শক্তিটো তেনেকৈ আগবাঢ়ে গতিকে মই এটা কথা ক'ব পাৰোঁ যে মই যিবোৰ কথা ছাত্ৰ সন্থাৰ মঞ্চত ক'লোঁ সেইবোৰ কথাৰ বিপৰীতমুখী কথা বা তাৰ ইউটাৰ্ণ মাৰি কোনো কাম কেতিয়াও নকৰোঁ অসমৰ জনসাধাৰণৰ প্ৰতি আৰু তেনেকুৱা পৰিৱেশ যদি আহে প্ৰয়োজন সাপেক্ষে ৰাজনীতি নকৰাকৈ মই থাকিম কিন্তু কেতিয়াও এই মই কৈ অহা কথাবোৰৰ পৰিপন্থী আদৰ্শ দৰ্শনৰ পৰিপন্থী কাম কাজত কেতিয়াও লিপ্ত নহওঁ এই কথাটো স্পষ্ট নহ'লে এতিয়া ৰাইজে মোক লুৰিণ গগৈ নামৰ যিটো সত্তাক প্ৰতিষ্ঠা কৰিলে যে এইগৰাকী লুৰিণ গগৈয়ে জাতীয় কথা বতৰাবোৰত কেতিয়াও আপোচ নকৰে এনেকুৱা ধৰণৰ স্পষ্ট দৃষ্টিভংগী আছে জাতীয় বিভিন্ন বিষয়ত গতিকে এই গোটেই কথাবোৰৰ পৰিপন্থী কাম কৰিলে লুৰিণ গগৈ নামৰ সত্তাটোৰ অপমৃত্যু ঘটিব এতিয়া সৰ্বানন্দ সোণোৱাল নামৰ যিগৰাকী ব্যক্তি এটা সময়ত সত্তা এটা প্ৰতিষ্ঠা হৈছিল IMDT যেতিয়া বাতিল হৈছিল সেই সত্তাটোৰ কেতিয়াবাই মৃত্যু হৈছে এতিয়া কেৱল মাত্ৰ এগৰাকী মানুহে আছে ক্ষমতাৰ প্ৰতি অতি আকৰ্ষিত কেৱল মাত্ৰ মুখ্যমন্ত্ৰীৰ আসনখন লাগে দিল্লীৰ কথাত উঠা বহা কৰে দিল্লীৰ বহতীয়া হৈ থকা এগৰাকী মানুহে আছে সত্তাটো কেতিয়াবাই শেষ হৈ গৈছে সত্তাটো বিচাৰিলে নাপাব তেওঁ কেৱল মাত্ৰ ধুনীয়াকৈ ৱেষ্ট কোট পিন্ধি থকা এগৰাকী ব্যক্তিহে হৈ আছে গতিকে মই ভাবোঁ যে সেই দিন মোৰ কাৰণে কেতিয়াও নাহক প্ৰয়োজন সাপেক্ষে মই ৰাজনৈতিক পথাৰৰ পৰা দূৰত থাকি মোৰ নিজৰ যিটো অসমৰ প্ৰতি অসম মাতৃৰ প্ৰতি যিটো দায়িত্ব আছে দায়বদ্ধতা পালন কৰিবৰ কাৰণে মই বদ্ধপৰিকৰ ধন্যবাদ শেষ কৰাৰ মুহূৰ্তত এটা কথা মই ক'লোঁ যে IT ছেক্টৰটোৱেই অসমৰ সাম্প্ৰতিক সময়ত মানে সমগ্ৰ বিশ্বত সবাতোকৈ এমপ্লয়মেণ্ট মানে দিয়াৰ জেনেৰেশ্যনৰ আটাইতকৈ সম্ভাৱনাপূৰ্ণ এটা ছেক্টৰ কিন্তু অসমত ই সুসংগঠিত নহয় ইয়াত IT ছেক্টৰটোত বা জাৰ্নেলিজিমৰ ছেক্টৰটোত যিবিলাক ইনষ্টিটিউট গঢ় লৈ উঠিছে সেই ইনষ্টিটিউটবিলাকত এজন প্ৰকৃত জাৰ্নেলিষ্ট তৈয়াৰ কৰাৰ কাৰণে তেওঁলোকে যিখিনি অধ্যয়ন কৰিব লাগে ইনফ্ৰাষ্ট্ৰাকচাৰেল যিখিনি ছাপোৰ্ট তেওঁলোকে পাব লাগে এই বস্তুখিনি নাই পোৱা বুলি মই অনুভৱ কৰোঁ যাৰ কাৰণে ITৰ জাৰ্নেলিষ্টজনে ITৰ গোটেই কামখিনি নাজানে যাৰ কাৰণে মেনুৱেল জাৰ্নেলিষ্ট এজনে প্ৰিণ্ট মিডিয়াত কাম কৰা মানুহজনে প্ৰিণ্টৰ গোটেই বস্তুখিনি শিকি নাহে ভাষা নিশিকে অসমৰ ইতিহাস নিশিকে অসমৰ ভূগোল নাজানে তেওঁলোকে গোটেই ৱৰ্ল্ডৰ কথা নেটৰ পৰা চাৰ্চ কৰি লিখিব পাৰে কিন্তু মাজুলীৰ কিবা কথা নাজানে এই যিটো পৰিস্থিতি এই যিবিলাক ইনষ্টিটিউট এইবিলাকক আচলতে আছুৰ কৰ্মসূচীৰ ভিতৰত মই ভাবোঁ যে এটা ল'ব লাগে যে এটা অভিযান চলিব লাগে যে এই ইনষ্টিটিউটবিলাকক আছুৱে অলপ পৰীক্ষা কৰক চৰকাৰৰ দায়িত্ব আছিল সেই দায়িত্ব পালন কৰা নাই আৰু সঁচা অৰ্থত এই ইনষ্টিটিউটবিলাক
এই ল'ৰা ছোৱালী উঠি অহা প্ৰজন্মক শুদ্ধ বাটেৰে শক্তিশালীভাৱে আগবঢ়াই লৈ যোৱাত সফল হওক। আমাৰ জাৰ্ণেলিষ্টবিলাকে যাতে টাইমছ অফ ইণ্ডিয়াত, আমাৰ জাৰ্ণেলিষ্টে যাতে BBC, আমাৰ CNN, IBN এইবিলাকত নেশ্যনেল ইণ্টাৰনেশ্যনেল লেভেলত যাতে পূৰ্বৰ জাৰ্ণেলিষ্টৰ 2-4 ওলাই গৈছে, কিন্তু এতিয়াৰ লাষ্ট 20 yearsত কোনো জাৰ্ণেলিষ্ট অসমৰ পৰা বাহিৰলৈ ওলাই যাব পৰা নাই। অথচ ইয়াত 150 ৱেব পৰ্টেল হৈছে। যে এই যিটো গেপটো আছে, এই গেপটো দূৰ কৰিবৰ কাৰণে যদি কয় মানে চেষ্টা আছুৱে নকৰে, তেনেহ'লে কোনেও কৰোঁতা নাই। আৰু যদি আছুৱে কৰে, যেনেকৈ কণীৰ উৎপাদন 10% পৰ্যন্ত বৃদ্ধি পাইছে, মই ভাবোঁ তেনেহ'লে IT ছেক্টৰত এমপ্লয়মেণ্টৰ সেই স্ক'পটো আৰু জাৰ্ণেলিষ্ট সঁচা অৰ্থত তৈয়াৰ হোৱাৰ সেই স্ক'পটো বহুত বাঢ়িব। মই এইটো লুৰিণজ্যোতি গগৈৰ পৰা আশা কৰিম। আৰু শেষত আজিৰ এই অনুষ্ঠানটো, আজি আচলতে আমাৰ এইটো মুহূৰ্ত টাইপ অনুষ্ঠানহে। আমি ইয়াৰ পিছত আকৌ লুৰিণজ্যোতি গগৈক বিচাৰিম। লুৰিণজ্যোতি গগৈৰ দল শক্তিশালী হওক, লুৰিণজ্যোতি গগৈ শক্তিশালী হ'ব। প্ৰথম দিনটোতে লুৰিণজ্যোতি গগৈ যে শক্তিশালী, সেই কথাটো মোৰ উপলব্ধিত আহিছিল। আৰু সেই শক্তিটো লুৰিণজ্যোতি গগৈয়ে দেখুওৱাৰ চেষ্টা কৰাত কিছু দূৰ আগবাঢ়িছে বুলি মই ভাবিছোঁ। আৰু মই শেষত আশা কৰিম যে লুৰিণজ্যোতি গগৈয়ে সেই শক্তি প্ৰতিষ্ঠা কৰাত সফল হওক। এই শুভকামনাৰে পুনৰ ধন্যবাদ জনাই আজিৰ এই অনুষ্ঠান, আমাৰ অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কৰ আড্ডা, এই আড্ডা আমি কিছু ৰাজনৈতিক, কিছু সামাজিক, কিছু সাংস্কৃতিক বিষয়ৰ অতি পজিটিভ আলোচনাৰে আড্ডাৰ সময়খিনি কটালোঁ। আৰু তাত সহযোগ কৰাৰ বাবে আমাৰ সৌৰভ তেওঁক ধন্যবাদ জনাইছোঁ, আমাৰ ৰাজৰ্ষি তেওঁলোকক ধন্যবাদ জনাইছোঁ। তেওঁলোকৰো প্ৰশ্ন নিশ্চয় আছিল, এতিয়া সিমানখিনিলৈ আমি নগ'লোগৈ আৰু। তথাপিও আমি ইয়াৰ পিছত আৰু বহুত বেলেগ ধৰণে বহিম।